আকৌ সকলোকে শুভ সন্ধিয়া জনাইছোঁ আৰু আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ নামত সকলোকে আদৰিছোঁ। মই প্ৰাৰ্থনা কৰিম, তাৰপিছত আৰম্ভ কৰিম। আমাৰ সৃষ্টিকৰ্তা পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ, কিয়নো তুমি খুব সুন্দৰ সময় আমাক দিছা তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ। প্ৰথম মানুহ আদম আৰু হাৱাই পাপ কৰাৰ কাৰণে পৃথিৱীত যিমান মানুহ আছে সকলোৱে পাপী হ'ল, কিন্তু এই পাপীবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে তুমি যীশুখ্ৰীষ্টক পঠাই দিছিলে এই পৃথিৱীলৈ, আৰু তেওঁ মানুহৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিলে আৰু মৃত্যুৰ পৰা পুনৰ জি উঠিল, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁলোক যেন অনন্ত জীৱন পায়। আমি আজি তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এতিয়া আৰম্ভ কৰিছোঁ। প্ৰভু, তুমি দয়া কৰি ইয়াত গোট খোৱা সৰু ডাঙৰ সকলোৰে মন, কাণ, হৃদয় মুকলি কৰা, যেন তোমাৰ বাক্য সাৱধানেৰে ধৈৰ্য্যেৰে শুনি পেলাই যেন বুজি পায় আৰু অনন্ত জীৱন লাভ কৰিব পাৰে। প্ৰভু, তুমি এনে আশীৰ্বাদ কৰা। প্ৰাৰ্থনা ত্ৰাণকৰ্তা যীশুৰ নামত খুজিছোঁ, আমেন। যোৱা নিশা আমি পাপৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু মই কৈছিলোঁ যে আপুনি যদি নিজকে পাপী বুলি গম নাভাবে, মই ভাল মানুহ বুলি যদি ভাবে, তেতিয়াহ'লে যীশুৰ লগত একো সম্পৰ্ক নাই। আৰু যদি আপুনি জানিছে আপোনাৰ পাপ আছে বুলি আৰু সেই পাপৰ পৰা মই উদ্ধাৰ পাব বিচাৰোঁ, মই নৰকত যাবলৈ ইচ্ছা নকৰোঁ, স্বৰ্গ ৰাজ্যত যাব বিচাৰোঁ, সেই ঈশ্বৰ মোক সহায় কৰক বুলি যদি আপোনাৰ অন্তৰতে কয়, তেতিয়াহ'লে ঈশ্বৰে আপোনালোকক সহায় কৰিব। আৰু মই যোৱাকালি কৈছিলোঁ, পানীত ডুবা মানুহে যেনেকৈ ধুপুক থাপাকৈ কৰি থাকে, ঠিক সেইদৰে নিজকে ভাল মানুহ, মই ধৰ্ম কৰ্ম কৰিছোঁ, মই একো পাপ কৰা নাই বুলি যদি ভাবে, তেতিয়াহ'লে উদ্ধাৰকাৰী বিলাকে যেনেকৈ উদ্ধাৰ কৰিবলৈ নাযায়, তেনেকৈ যীশু আপোনাক উদ্ধাৰ নকৰিব। কিন্তু যদি আপুনি নিজকে মই পাপী হয় আপোনাৰ দেখাত, মই নৰকত যাবলৈ ইচ্ছা নকৰোঁ, মোক সহায় কৰক বুলি যদি মনতে ভাবে, তেতিয়াহ'লে প্ৰভু যীশুৱে আপোনাক উদ্ধাৰ কৰিব। তেওঁৰ কথাটো বুজি পাম আমি। এতিয়া আমি এটা এটাকৈ চাওঁ। আজি গুৰুত্বপূৰ্ণ দিন, সেইকাৰণে অনুগ্ৰহ কৰি অহা যোৱা কৰিব নালাগে আৰু কথা পাতিব নালাগে। কথা পাতিবলৈ বহুত সময় আছে, পিছতো পাৰিব। আমাৰ কেইটা কাণ আছে? দুটা কাণ আছে, মুখ এটাহে আছে। ঈশ্বৰে কিয় এটা মুখ দিলে, দুটা কাণ দিলে? কথাটো, ঈশ্বৰৰ কথাটো শুনিব লাগে বেছি, সেইকাৰণে কাণ দুটা। আৰু কথাটো কম ক'ব লাগে, এটাহে মুখ দিছে ঈশ্বৰে, সেইকাৰণে ঈশ্বৰৰ কথাটো দুটা কাণেৰে ভালদৰে শুনক আহক। যোৱান 3 অধ্যায় 3 পদত যীশুৱে উত্তৰ দি ক'লে, মই তোমাক অতি স্বৰূপে কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। এদিন ধৰ্মগুৰু এজনে গধূলি বেলা যীশুৰ ওচৰলৈ আহিছিলে আৰু যীশুক তেওঁ প্ৰশংসা কৰিছিলে, আপুনি সঁচাকৈ ঈশ্বৰৰ পৰা অহা মানুহ হয় দেই, নহ'লে এনেকুৱা আচৰিত কৰ্ম কৰিব নোৱাৰিলেহেঁতেন বুলি। কি আচৰিত কৰ্ম কৰিছিলে বুলি ক'লে, তেওঁ মৰা মানুহক জীয়াইছিলে, 5টা পিঠা 2টা মাছেৰে 5,000 মানুহক খুৱাই আকৌ 12টা পাচি বাচি গৈছিলে। তাৰপিছত পানীৰ ওপৰত খোজ কাঢ়িছিলে, তাৰপিছত অন্ধবিলাকক চকু দিছিলে। এইবিলাক আচৰিত চিনটো দেখি নিকোডিম নামৰ এজন ধৰ্মগুৰুজনে আহিছিলে যীশুৰ ওচৰত। যীশুক তেওঁ প্ৰশংসা কৰিছিলে, কিন্তু যীশুৱে জানিলে নিকোডিমৰ প্ৰয়োজনটো। সেইকাৰণে তেওঁ কি কৈছে, নিকোডিমৰ কি অভাৱ আছিলে ইয়াতে? নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। এতিয়া নিকোডিমে কি ক'লে, আৰে আপুনি কি কথা কয়,
মানুহ বুঢ়া হলে মাৰ পেটত আকৌ সোমাই জন্মিব পাৰে নেকি বুলি তেতিয়া যীশুৱে তেওঁ ক'লে আপুনি ধৰ্মগুৰু হৈ পেলাই এই কথা নাজানেনে বুলি এইটো আত্মা জল আৰু আত্মাৰে নতুন জন্ম হ'ব লাগে অন্তৰটো এইটো কৈছিলে মাৰ পেটত সোমাই পেলাই আকৌ জন্ম হোৱাটো কোৱা নাই মানুহ বুঢ়া হলে মাৰ পেটত আকৌ সোমাই জন্মিব নোৱাৰে কিন্তু আত্মাটো ঈশ্বৰৰ বাক্যৰ দ্বাৰাই নতুনকৈ জন্মিব লাগে আদি পুস্তক 2:17 পদত কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হলে নেখাবা কিয়নো যিদিনা তাক খাবা সেইদিনাই তুমি অৱশ্যেই মৰিবা আদম আৰু হাৱা সেই এডেন বাৰীৰ গছবিলাকৰ মাজত এটা গছ আছিলে ভাল বেয়া জ্ঞান দিওঁতা তাৰ গুটিটো খাব নালাগে বুলি কৈছিলে কিন্তু তেওঁলোকে খালে শয়তানৰ কথা শুনি পেলাই তেতিয়া কি হ'ল আদম আৰু হাৱা শৰীৰটো মৰা নাই কিন্তু আত্মাটো মৰিলে আপোনালোকে আজিকালি মোবাইল লয় বুজি পাব কথাটো মোবাইল সেটটো থাকিলেও নেটৱৰ্ক নাথাকিলে কথা পাতিব নোৱাৰে নহয় জানো ঠিক তেনেকৈ আদম আৰু হাৱাটো যাই থাকিলেও আত্মাটো মৰিছিলে ঈশ্বৰৰ লগত যোগাযোগটো নাইকিয়া হৈছিলে আৰু এতিয়া সেই মৰা আত্মাটো ঈশ্বৰৰ বাক্যটো শুনি পেলাই যেতিয়া হয় বুলি বুজি পাব বিশ্বাস কৰিব তেতিয়া এই নাইকিয়া হোৱা নেটৱৰ্কটো আকৌ জইন হয় এইটোৱে নতুন জন্ম এতিয়া সেইটো বুজি পাবলৈ আপুনি মনোযোগ দি শুনিব লাগিব কাণেৰে শুনিব লাগিব মগজেৰে বুজিব লাগিব হৃদয়েৰে বিশ্বাস কৰিব লাগিব স্বৰ্গ ৰাজ্যত যাবলৈ হলে এইটো জিস্কেল 18:4 পদত চোৱা আটাই প্ৰাণ মৰেই যেনেকৈ বাপেকৰ প্ৰাণ মোৰ তেনেকৈ পুতেকৰ প্ৰাণো মোৰ যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব আমি যোৱাকালি দেখিলো বাইবেলৰ মতে আমি কোনো এজনে ধাৰ্মিক নাই সকলোৱে পাপ কৰিলো ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হলো গতিকে যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব মানে বাইবেলৰ মতে ঈশ্বৰৰ মতে এই শৰীৰ মৰাটো কোৱা নাই আত্মাটো অনন্তকাল নৰকত জীয়াকৈ মৰি থাকিব য'ত জুই নুনুমে পোকো নমৰে এনেকুৱা জাগা সেইটোহে ঈশ্বৰে মৰা বুলি কয় আত্মাটো মৰণশীল নহয় নমৰে কিন্তু ঈশ্বৰে অবাধ্য আৰু পাপীবিলাকক অনন্ত কালৰ কাৰণে জুইত পুৰিব সেইটোহে মৰা বুলি কয় বাইবেলত ঈশ্বৰৰ মতে যীশুৱে 55:3 পদত কাণ পাতা আৰু মোৰ ওচৰলৈ আহা শুনা তাৰে তোমাৰ প্ৰাণ সজীৱ হ'ব আৰু মই তোমাৰ লগত অনন্তকলীয়া এটি নিয়ম দায়ুদৰ আগত প্ৰতিজ্ঞা কৰা নিঃসংশয় অনুগ্ৰহবোৰকে স্থিৰ কৰিম বাইবেলত সদায় শুনাটো অতি দৰকাৰ ইয়াতে কি কৈছে কাণ পাতা কাণটো ভালকৈ পাতি পেলাই শুনিব লাগে কৈছে কাণ পাতা মোৰ ওচৰলৈ আহা শুনা আকৌ শুনা কিহেৰে শুনিব কাণেৰে তোমাৰ তাতে তোমাৰ প্ৰাণ সজীৱ হ'ব আদম আৰু হাৱাই পাপ কৰাৰ লগে লগে আত্মাটো মৰিছিলে আৰু তেতিয়াৰ পৰাই যেতিয়ালৈকে আমি ঈশ্বৰক লগ নাপাওঁ তেতিয়ালৈকে আত্মাটো মৰা থাকে এতিয়া সেই মৰা আত্মাটো কেনেকা জি উঠিব ইয়াতে কাণ পাতি ঈশ্বৰৰ ওচৰত আহি শুনিব লাগে তেতিয়া আমাৰ প্ৰাণটো জি উঠিব আত্মাটো জি উঠিব এইটো কৈছে আৰু দায়ুদ ৰজাৰ লগত ঈশ্বৰে এটা নিয়ম বনাইছিলে আৰু সেই দয়াটো আপোনাকো মোকো দিম বুলি কৈছে এতিয়া যোৱাকালিও বিধানৰ বিষয়ে অকণমান কৈছিলো আজি অকণমান ক'ব লাগিব বুজিবৰ কাৰণে ৰোমিয়া 7:12 পদত এই কাৰণে বিধান পবিত্ৰ আজ্ঞাও পবিত্ৰ ন্যায় আৰু উত্তম বিধানটো ভাল পবিত্ৰ সমস্যাটো হ'ল মানুহে পালন কৰিব নোৱাৰে এইটোহে সমস্যাটো ৰোমিয়া 3:20 পদত কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মৰ্ত তেওঁৰ আগত ধাৰ্মিক বুলি গণিত নহব কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে মানুহে নিয়ম নীতি বিধান পালন কৰি
স্বৰ্গ যাব পাৰিব বুলি ভাবে, কিন্তু কোনেও নোৱাৰে। এইটো এইকাৰণে কোনেও ধাৰ্মিক বুলি হিচাপ নহ'ব। ৰমীয়া 7:7 পদত তেন্তে আমি কি ক'ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি তাক মই জনা নাছিলো, কেৱল বিধানৰ দ্বাৰাই জানিবলৈ পালো। কিয়নো লোভ নকৰিবা বিধানে ইয়াক নোকোৱা হলে লোভনো কি তাক নাজানিলোহেঁতেন। 10 আজ্ঞা। বাইবেলত 100ৰো বেছি আইন আছে আৰু তাৰে একেবাৰে সাৰাংশটো আনিছে 10টা, আৰু সেইটো পালন কৰিব নোৱাৰে কোনেও। সেইটো পালন কৰি ধাৰ্মিক হ'ব নোৱাৰে। মই যোৱাকালিও দেখুৱাইছিলো এইটো। ইয়াতে 1 নম্বৰৰ 8 কোনো দেৱতা নাথাকক, কোনো মূৰ্তি নেসাজিবা, ঈশ্বৰৰ নাম অনৰ্থকৰূপে নলবা, বিশ্ৰাম দিন পালন কৰিবা, পিতৃ মাতৃক সন্মান কৰা, নৰবধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, লোভ নকৰিবা বুলি কৈছে। যদি এটা ভুল হয় তেতিয়াহ'লে নৰকত যাব। ইয়াতে মূৰ্তি পূজা কৰাটো, বেলেগ দেৱতা সেৱা কৰাটো সৃষ্টিকৰ্তা ঈশ্বৰে ভাল নাপায়। মূৰ্তিৰ বিষয়ে কি কৈছে? মানুহৰ হাতেৰে বনোৱা। মুখ আছে কথা নকয়, কাণ আছে শুনিব নোৱাৰে, ভৰি আছে খোজ নাকাঢ়ে, মুখ আছে কথা ক'ব নোৱাৰে বুলি কৈছে। আৰু যিজনে সেইটো সেৱা কৰে সি আত্মাটো মৰা, জীয়াই থাকিলেও, এইটো কৈছে। আৰু আমি এইটো পালন কৰিব নোৱাৰো বুলি আমি কালি আলোচনা কৰিলো। এটা এইটো উঠি 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 ইয়াত যদি ছিঙে শিকলিটো, তাৰমানে এটা আইনটো যদি ভংগ কৰে তেতিয়াহ'লে এইদৰে গিৰি গ'ল নৰকলৈ। এটা ভুল হলে মানুহে এইটো পালন কৰিব নোৱাৰে, তেতিয়াহ'লে কিয় দিছিলে? এইটো যোৱাকালি আমি চাইছিলো। এইটো বিধান, আইনটো আইনাৰ নিচিনা, আমি কেনেকুৱা হয় তাক দেখিবৰ কাৰণে। এইটো কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে। বিধানত লিখা আছে লোভ নকৰিবা। বিধানত নিলিখা হলে লোভ কৰিলে যে পাপ হয় এইটোকো নাজানিলেহেঁতেন, চুৰ কৰিলে যে পাপ হয় এইটো নাজানিলেহেঁতেন। কিন্তু এইটো আইনাৰ নিচিনা আমাক দেখুৱাইছে। আৰু আমি কেনেকুৱা হয়, আমি যে পাপী, দুৰ্বলী, উপায়হীন মানুহ, সেইটো জানিবলৈ দিছে। এতিয়া আইনাত যেনেকৈ চাই লেতেৰাটো গম পাই বোলে পানীৰ লগত ধুয়ে, আমি এতিয়া বিধানটো চাই পেলাই গম পালো পাপী হয়, তেতিয়াহ'লে এই পাপৰ পৰা কেনেকা মুক্তি পাম? এতিয়া ঈশ্বৰৰ বাক্যৰ দ্বাৰা। ঈশ্বৰৰ বাক্য মানে ঈশ্বৰৰ কথাৰ দ্বাৰা। জাকব 2:10 পদত, কিয়নো যিকোনোৱে সকলো আজ্ঞা পালন কৰে, কিন্তু এটা তেওঁৰ ত্ৰুটি হয়, তেওঁ সকলোতে দুখী হ'ল। মই অথনি কোৱাটো 10টা আজ্ঞা, এইটো শিকলিটো ধৰিছে, উঠি গ'ল, এটা ছিঙিলে পৰি গ'ল, এইটোকে কৈছে ইয়াতে। এটা ভুল হলে, ত্ৰুটি মানে ভুল হলে এই দুখী হ'ব, তাৰমানে পৰি যাব, নৰকত যাব। এইটো গালাতিয়া 3:10 পদত, কিয়নো যিমান মানুহ বিধানৰ কৰ্মৰ দ্বাৰাই সেই সকলোৱে শাপগ্ৰস্ত। কাৰণ লিখা আছে, যিকোনোৱে বিধান পুস্তকত লিখা সকলো কথা পালন কৰি নাথাকে তেওঁ শাপগ্ৰস্ত। কোনোবাই যদি এই বিধান বা আইনটো পালন কৰি স্বৰ্গ যাম বুলি চেষ্টা কৰা মানুহটো সম্পূৰ্ণ পালন কৰিব পাৰিব লাগিব, নহলে হাৱে পোৱা বুলি কৈছে। এতিয়া মানুহবিলাকে ইমান ধৰ্ম কৰ্ম কৰি পেলাই, বগা কাপোৰ পিন্ধি পেলাই মানুহৰ দেখাত ধাৰ্মিক যেন দেখে, বা মানুহজন ইমান ধাৰ্মিক বুলি, কিন্তু ঈশ্বৰৰ দেখাত নহয়, মানুহৰ দেখাতহে। সেইকাৰণে আপোনালোকে কেতিয়াবা শুনিছে হ'বা, পেপাৰ বিলাকত চাইছে চাগে, ছোৱালী গৰাকী মন্দিৰত পূজা কৰিবলৈ গ'ল, এই পুৰোহিতে বলাৎকাৰ কৰিলে বুলি। মানুহৰ দেখাতহে মহাপণ্ডিত, বহুত ধাৰ্মিক মানুহ, কিন্তু ঈশ্বৰৰ দেখাত নহয়। কালি মই দেখাইছিলো অন্তৰটো কেনেকুৱা হয়, তেনেকুৱা। সেইকাৰণে মানুহৰ দেখাত ধাৰ্মিক হলেও ঈশ্বৰৰ দেখাত নহয়। ঈশ্বৰৰ দেখাত ধাৰ্মিক পবিত্ৰ হলেহে স্বৰ্গ সোমাব পাৰে, সেইটো আমি চাওঁ। ৰোমিয়া 3:10 10-12, সকলোৱে পাপৰ অধীন
এই বিষয়ে লিখাও আছে ধার্মিক কোনো নাই, এজনো নাই, বিবেচক কোনো নাই, ঈশ্বৰক বিচৰা কোনো নাই, সকলো অপথে গ'ল, একেবাৰে অকৰ্মণ্য হ'ল, সদাচৰণকাৰী কোনো নাই, এজনো নাই, এজনো নাই, এজনো নাই, এজনো নাই, বহুত বাৰ কৈছে ইয়াতে। তাৰমানে সকলোৱে পাপী। ৰোমিয়া 3:28 আকৌ কৈছে, এতেকে বিধানৰ কৰ্মৰ পিনে বিশ্বাসেৰে মানুহ যে ধাৰ্মিক বুলি গণিত হয়, আমি ইয়াৰ সিদ্ধান্ত কৰিছো। ইয়াতে আচৰিত ভাল এটা খবৰ আছে, মন দিব। বিধানৰ কৰ্ম কৰি নহয়, ভাল কৰ্ম কৰি স্বৰ্গ যাব নোৱাৰে, কিন্তু কিহেৰে যাব পাৰি কৈছে? বিশ্বাসেৰে। বিশ্বাসেৰে মানুহ যে ধাৰ্মিক বুলি হয়, গণিত হয়, গণিত হয় মানে হিচাপ হয়, আমি ইয়াৰ সিদ্ধান্ত কৰিছো বুলি কৈছে। বিশ্বাসেৰেহে ধাৰ্মিক হ'ব পাৰে, ধৰ্ম কৰ্ম কৰি নহয়। পৰিত্ৰাণ মানে কি তাক আমি চাওঁ এতিয়া। 1 তিমথী 1:15 পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে যীশুখ্ৰীষ্ট যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য। এই পাপী লোকৰ মাজত ময়েই প্ৰধান। ইয়াতে পাপী বিলাকক বচাবৰ কাৰণে যীশুৱে এই পৃথিৱীত আহিছিলে, আৰু এই কথাটো সকলোৱে বিশ্বাস কৰিব লাগে, গ্ৰহণ কৰিব লাগে। এই পাপী বিলাকৰ মাজত ময়েই প্ৰধান বুলি এজন ঈশ্বৰ বিশ্বাসী এই মানুহজনে ঈশ্বৰৰ আত্মাৰ দ্বাৰা এইটো লিখিছিলে। সেই কিয় ময়েই প্ৰধান বুলি কৈছে? ঈশ্বৰক বিশ্বাস কৰা ভাই ভনী বিলাকক ঈশ্বৰক নাজানা সময়ত, যীশুক নাজানা সময়ত এইটো বেয়া মানুহবিলাক বুলি মাৰি পিটি জেলত আনিছিলে, মৰাই দিছিলে। পিছত এদিনাখন দমেশ্বক বুলি নগৰত, এই দমেশ্বক নগৰটো ইৰাকত হয়, এইটো জাগাত টাউনত মানুহবিলাকক বান্ধি আনিম বুলি যাওঁতে যীশুৱে দেখা দিলে। তাৰপিছত একেবাৰে বেলিতকৈও পোহৰ হৈ দেখা দিয়া সময়ত ঘোঁৰাৰ পৰা পৰি গ'ল এই মানুহ। পিছত সি পৰিত্ৰাণ পালে, জানিলে মোৰ নিচিনা পাপীয়ে যদি পৰিত্ৰাণ পায় তেতিয়াহ'লে আপোনালোকেও পাব। এই যীশু যে পৃথিৱীত আহিছিলে পাপী বচাবলৈ, সেইটো বিশ্বাস কৰিব লাগে, গ্ৰহণ কৰিব লাগে বুলি কৈছিলে। ইয়াতে চাব পৰ্দাত এটা ঘৰত জুই জ্বলি আছে, তাৰপিছত ঘৰৰ গৰাকীটো ওলাব পৰা নাই, হেলিকপ্টাৰ আহি পেলাই এই ঘৰৰ গৰাকীক বচাইছে। এই তিৰোতা গৰাকী যেনে তেনে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰিলে, এইটোৱে ৰক্ষা কৰিলে। এইটো কি বুলি কয়? শৰীৰৰ পৰিত্ৰাণ। পৰিত্ৰাণ মানে এই আজি অলপতে মৰা নাই দেই, মই যেনে তেনে বাচিলো, এইটো পৰিত্ৰাণ। পৰিত্ৰাণ শব্দৰ অৰ্থটো ৰক্ষা পোৱা। এই তিৰোতা গৰাকী জুইৰ পৰা পৰিত্ৰাণ পালে। এতিয়া আমি কিহৰ কথাটো পাতি আছো? আত্মাৰ পৰিত্ৰাণ পাব লাগে। আমি পাপী মানুহ, সেই পাপৰ ক্ষমা পাব লাগে, ৰক্ষা পাব লাগে, পৰিত্ৰাণ পাব লাগে, নৰকৰ পৰা বাচিব লাগে। এই কথাটো আমি পাতি আছো। এই তিৰোতা গৰাকীয়ে শৰীৰৰ পৰিত্ৰাণ পাইছে, শৰীৰৰ ৰক্ষা পাইছে, কিন্তু আমি আলোচনা কৰাটো হ'ল আত্মাৰ পৰিত্ৰাণ পাব লাগে। এইটো চাব, আত্মাৰ পৰিত্ৰাণ, আত্মাই ক'ত যাব? পাপী বিলাকৰ আত্মাটো নৰকত যাব। তাৰ পৰা পৰিত্ৰাণ পাই পেলাই, ৰক্ষা পাই পেলাই স্বৰ্গত যাব লাগে ঈশ্বৰৰ লগত, যীশুৰ লগত। এইটো ঈশ্বৰৰ ইচ্ছা। এই আত্মাৰ পৰিত্ৰাণ পাব লাগে, মৰা আত্মাটো জি উঠিব লাগে। এতিয়া আমি চাওঁ কিহৰ পৰা পৰিত্ৰাণ পাব লাগে? এই জাগাৰ পৰা পৰিত্ৰাণ পাব লাগে। ভাই বন্ধুসকল, কথা পাতিব নালাগে, এইটো গুৰুত্বপূৰ্ণ কথা। মই ধেমালি কৰিবলৈ ইয়াতে সময় কটোৱা নাই, আপুনিও এনে অহা নাই। যদি সঁচাকৈ ঈশ্বৰক নাপায় এই জাগাত যাব, আৰু যদি আপুনি এতিয়া বিশ্বাস নকৰে সেইদিনা গম পাব। সেই দিনত হিয়া বুকুৱাই বুকুৱাই দাঁত কামুৰি কান্দি থাকিব অনন্তকাল, ধেমালি নহয়। এই জাগাৰ পৰা উদ্ধাৰ পাব লাগে। চাওক,
ধেমালি ভাবিব নালাগে। মই ধেমালি কথা কোৱা নাই, আমি এনেই ধেমালিৰ কথা ক'বলৈ নহয়। আপুনিও এনেই সময় কটাই পেলাই ইয়াত আহিব নালাগে। বিশেষ গুৰুত্বপূৰ্ণ কথা মৰমতে কৈছো, ঈশ্বৰেও মৰমতে ক'বলৈ কৈছে এই জাগাৰ পৰা বাচিব লাগে চবেই। এইটো এনে ওজন নাইকিয়াকে ল'ব নালাগে, এইটো গল্প কথা নহয়। বাইবেলত স্বৰ্গৰ কথাতকৈ নৰকৰ কথাটো বহুত বেছি কৈছে। আপুনি নিজে বাইবেল পঢ়ক। বাইবেলটো কাৰোবাৰ ধৰ্ম কিতাপ নহয়, চবৰ কাৰণে দিছে, মানুহৰ কাৰণে। স্বৰ্গৰ কথাটো বেছি কোৱা নাই, নৰকৰ কথা বহুত কৈছে। কিয় কৈছে? এই জাগাটো অনন্তকাল এনেকে জিৰণি নাইকিয়া, দিন ৰাতি নাই, কান্দি থাকিব, পোকে কামুৰি থাকিব, আৰু তাত যোৱাটো ঈশ্বৰে নিবিচাৰে। এই কাৰণেহে ঈশ্বৰে এই কথাটো প্ৰচাৰ কৰিবলৈ কৈ থাকে, আৰু বেলেগ উদ্দেশ্য নাই। এতিয়া মই পাপী, আপুনি পাপী, আপোনাক মোক বচাবৰ কাৰণে যীশুৱে এই পৃথিৱীত আহিছিল, আৰু আপুনি মই যেন পাপৰ পৰা উদ্ধাৰ পাওঁ, যীশুৱে আপোনাৰ মোৰ সলনি ক্ৰুচত মৰিলে আৰু মুক্তিটো আনিলে। যীশুৱে আপোনাৰ কাৰণে মোৰ কাৰণে কাম কৰিলে, যেন আমি তেওঁক বিশ্বাস কৰি অনন্ত জীৱন পাওঁ। মঠি 1:21 তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তুমি তাৰ নাম যীশু থবা, কাৰণ তেওঁৱেই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব। যেতিয়া প্ৰথম মানুহ আদম আৰু হাৱাই পাপ কৰিছিলে, ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিলে এদিন এজন উদ্ধাৰকৰ্তা আহিব মানুহক পাপৰ পৰা বচাবলৈ। আৰু ইয়াতে কৈছে সেই মৰিয়মটো গৰ্ভৱতী হৈ এটি ল'ৰা জন্মিব বুলি কৈছে। যীশু নামৰ অৰ্থটো মানুহবিলাকক পাপৰ পৰা উদ্ধাৰ কৰিব। আগতে কৈ থোৱাটো এই কুমাৰী মৰিয়মে জন্ম দিব বুলি স্বৰ্গদূতে কৈছিলে এই কথাটো, আৰু যীশু মানে মানুহবিলাকক পাপৰ পৰা উদ্ধাৰ কৰিব। লোক 1:37 কিয়নো আমাৰ ভৰি কুশলৰ পথত চলাবলৈ, আৰু আন্ধাৰ আৰু মৃত্যু ছায়াত বহি থকা বিলাকক পোহৰ দিবলৈ। মানুহ গোটেই পৃথিৱীৰ মানুহটো পাপত আছে, আৰু যদিও নাজানে তথাপি পাপত আছে, আৰু সেইবিলাকক ভাল ৰাস্তাত লৈ যাবলৈ, আন্ধাৰৰ পৰা পোহৰলৈ যাবলৈ যীশুৱে আহিছিলে। আচল উদ্দেশ্যটো কলছিয়া 1:13-14 তেওঁৱে আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰ ৰাজ্যত স্থানান্তৰ কৰি থলে। তেওঁতেহে আমাৰ মুক্তি অৰ্থাৎ পাপ মোচন আছে। তেওঁৱেহে আমাক আন্ধাৰৰ পৰা আচৰি পোহৰত লৈ যায়, আৰু পাপৰ পৰা আমাক ধুয়ে। আপোনাকো ধুয়ে, মোকো ধুয়ে, চবকে। এতিয়া আমি এইটো চাবলৈ গৈ আছো। আপোনাৰ কাৰণে মোৰ কাৰণে তেওঁ কিমান কষ্ট কৰিলে আপোনাক বচাবলৈ। এইটো পৰিত্ৰাণ মানে পাপৰ ক্ষমা পোৱা। পাপ ক্ষমা নোপোৱাকৈ পৰিত্ৰাণ পাব নোৱাৰে, মুক্তি পাব নোৱাৰে। পৰিত্ৰাণ পোৱা
মানে নতুন জন্ম হোৱা মানে পাপ ক্ষমা পোৱা। আমাৰ পাপটো যদি 100 আছে 100টাই ক্ষমা কৰিব লাগিব, তেতিয়াহে পৰিত্ৰাণ পাব। পাপৰ বেজ মৃত্যু, পাপ কৰিলে মৰে, এইটো হাজিৰা কৰিলে টকা পায়, পাপ কৰিলে মৰে, সেইটো কৈছিলে। মুক্তি বিধান, পাপৰ পৰা মুক্তি পাবলৈ বিধান দিছিলে ঈশ্বৰে। পুৰণি নিয়মত দিনত পাপৰ কাৰণে এটা ছাগলী বা মেৰ বলি দিছিলে। কোনোবা এজন মানুহে পাপ কৰিলে সি মৰিব লাগে, কিন্তু ঈশ্বৰে দয়ালু হোৱাৰ কাৰণে যীশু আহালৈকে ভেড়া পোৱালি নহলে ছাগলী মানুহৰ সলনি বলি দিয়ে, তাৰপিছত তাৰ পাপটো ক্ষমা দিয়ে, এনেকুৱা উপায় দিছিলে। তাৰপিছত কেৱল তেজেৰেহে মুক্তি হয়, তেজ নহলে পাপ ক্ষমা নহয়। তেজ ওলালে মানুহ মৰে, জন্তু মৰে, তেজ উলিওৱা নহলে পাপ মোচন নহয়। লেবীয়া পুস্তক 17 অধ্যায় 11 পদত, কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলো, কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক। ডাক্তৰী বিদ্যাই আমাৰ প্ৰাণটো জীৱনটো তেজত আছে বুলি গম পোৱাটো বেছি বছৰ পোৱা নাই, কিন্তু এই বাইবেল পত্ৰ কেতিয়া লিখিছিলে? এতিয়াৰ পৰা 2600 বছৰৰ আগত লিখা। ঈশ্বৰ নহলে কেনেকৈ জানিব তেজত প্ৰাণ থাকে বুলি? পাপী মানুহক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ জন্তুৰ তেজটো দিলেও কৈছে। পাপটো ক্ষমা কৰিবলৈ তেজ লাগে, কিন্তু এইটো আচল নহয়। যীশু আহালৈকে জন্তুবিলাকক বলি দি পাপৰ ক্ষমা পাবলৈ উপায় দিছিলে। আচল বলিটো যীশু আহি পেলাই হ'ব, এইটো ছায়া নিচিনা দেখুৱাইছিলে এই সময়ত। ইব্ৰীয়ে লিখা 9 অধ্যায় 22 পদত, আৰু বিধানৰ মতে প্ৰায় সকলোকে তেজেৰে শুচি কৰা হয় আৰু তেজ উলিওৱা নহলে পাপ মোচন নহয়। বাইবেলত বিধান বা আইন মতে সকলোকে শুচি মানে পবিত্ৰ কৰিবলৈ হলে তেজ লাগে, আৰু তেজ উলিওৱা নহলে পাপৰ মোচন নহয়। তেজ লাগে পাপ মোচন কৰিবলৈ। ঈশ্বৰৰ 2টা গুণ আছে, এইটো আমি চাব। আপুনি চাওক পৰ্দাত, এনে ঈশ্বৰ পবিত্ৰ, ন্যায় আৰু আইনৰ দ্বাৰা বিচাৰ কৰিলে নৰকত যাব লাগে গোটেই মানুহ। তাৰপিছত আনহাতেদি ঈশ্বৰৰ আন এটা গুণ আছে, ঈশ্বৰ প্ৰেম, দয়ালু, চৰ্তহীন প্ৰেম। যদি ঈশ্বৰৰ এই গুণটো মাত্ৰ থাকে, কোনো এজনে পৰিত্ৰাণ নাপায়, আপুনিও নাপায়, ময়ো নাপায়, কোনো মানুহে নাপায়। কিন্তু আনহাতেদি দয়ালু, এই দয়া পোৱাৰ কাৰণে তেওঁ আপুনি ভাল হওক বা নহওক আপোনাক ক্ষমা কৰে। এইটো যদি কেৱল পবিত্ৰ হয়, কোনো মানুহ ধাৰ্মিক নাই, নিষ্পাপী নাই, গোটেইটোৱে নৰকত যাব লাগিব। কিন্তু এই দয়া থকাৰ কাৰণেহে তেওঁ আমাক স্বৰ্গত লৈ যায়। এইটো চাব অলপ, এতিয়াৰ পৰা অলপ মন দি চাব, নহলে বুজি নাপাব লাষ্টত। এইটো ইছৰাইল বিলাকক ঈশ্বৰে দিয়া ধৰ্মধাম, এই কিতাপৰ নিচিনা যে ধৰ্মধাম আৰু পাপাৰ্থক বলি। কোনো মানুহে পাপ কৰিলে ইয়াত ছাগলী নহলে ভেড়া নহলে গৰু আনি পেলাই মাথাত ধৰি প্ৰাৰ্থনা কৰিব লাগে, তাৰপিছত বলি দি তেজটো হোম বলি নহলে এনেকে ছটিয়াব লাগে। এইটো পুৰোহিত বিলাকে এই কামটো কৰিছিলে। এইদৰে এই মানুহটো কিবা এটা পাপ কৰিছিলে, সি মৰিব লাগে আচলতে, কিন্তু ঈশ্বৰে উপায় দিছে, গৰু নহলে ভেড়া ছাগলী নহলে ছাগলী তাৰ সলনি মাৰি পেলাই তেজটো দিব লাগে, তেতিয়াহে তাৰ পাপটো ক্ষমা হয়। এতিয়া ইও মাথা ধৰিছে আৰু পুৰোহিতো মাথা ধৰিছে, প্ৰাৰ্থনা কৰিছে, এই মানুহজনে কৰা পাপটো ক্ষমা কৰক হে ঈশ্বৰ বুলি। তাৰপিছত এই জন্তুটো মাৰি পেলাই তেজটো বেদীত ছটিয়াই দিব। এইদৰে মাৰিব, তাৰপিছত তেজটো লৈ গৈ ছটিয়াই দিব।
ইয়াত এতিয়া লেভিয়া পুস্তক 16 অধ্যায় 15 পদত পাছে তেওঁ লোকবিলাকৰ পাপাৰ্থক বলিৰ চাকটো কাটি তাৰ তেজ প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ আনি দমৰাৰ তেজ যেনেকৈ কৰে তেনেকৈ ইয়াৰ তেজকো কৰিব অৰ্থাৎ পাপাবৰণৰ আৰু পাপাবৰণৰ সন্মুখত ছটিয়াব এই জন্তুটো মাৰি পেলাই তাৰ তেজটো পুৰোহিতে লৈ যাব তাৰপিছত বেদী এটা আছে তাত ছটিয়াব লাগে তেতিয়া সেই মানুহটোৰ পাপটো ক্ষমা কৰে এনেকৈ উপায় দিছিলে পুৰণি নিয়মত তাৰপিছত আকৌ ইয়াতে 16 অধ্যায় 21 পদত পাছে হাৰুনে তেওঁৰ হাত দুখন এই জিয়া চাকটোৰ মূৰত দিব আৰু ইছৰাইলৰ সন্তানবিলাকৰ সকলো অপৰাধ আৰু তেওঁবিলাকৰ আটাই অধৰ্ম তেওঁবিলাকৰ সকলো পাপকে তাৰ ওপৰত স্বীকাৰ কৰি তেওঁ সেই সকলোকে সেই চাগৰ মূৰত অৰ্পণ কৰিব পাছে জগত থকা মানুহ এটাৰ হতুৱাই তাক অৰণ্যলৈ পঠাই দিব আন এটা ছাগলীটো হাৰুন মানে মহাপুৰোহিত পুৰোহিতবিলাকৰ ওপৰত সবতকে ডাঙৰ পুৰোহিত এই মাথা ধৰি প্ৰাৰ্থনা কৰিব আৰু কোনো এজন মানুহৰ দ্বাৰাই তাক অৰণ্যত পেলাই দিব গোটেই ইছৰাইলৰ পাপটো সোঁৱৰণ কৰি ক্ষমা বিচাৰি এইটো ছাগলীটো বাহিৰত খেদি দিয়ে বাঘে খাই মৰে না নিজে এনে মৰিব কিন্তু মানুহবিলাকৰ পাপটো সি লৈ যায় মহাপ্ৰায়শ্চিত্তৰ দিন বছৰত এটা মহাপ্ৰায়শ্চিত্তৰ দিন আছিলে ইছৰাইলবিলাকৰ কাৰণে এতিয়া মহাপুৰোহিতে এই কামটো কৰিছিলে ইয়াতে চাব এইটো গোটেই ইছৰাইল জাতি আৰু এই ইছৰাইলৰ কাৰণে এটা ভেড়া এই ভেড়াটোৰ মহাপুৰোহিতে প্ৰাৰ্থনা কৰিব এই মানুহবিলাকেহে মৰিব লাগিছিলে গোটেই বছৰৰ পাপৰ কাৰণে কিন্তু সিহঁতে নমৰিবৰ কাৰণে ঈশ্বৰে এটা উপায় দিছে এৰা ছাগলী তাৰ ওপৰত প্ৰাৰ্থনা কৰি তাক বধ কৰিলে তাৰপিছত মুক্তিৰ মূল্য প্ৰাণ দিলে ছাগলীয়ে নিজৰ পাপৰ কাৰণে নহয় এই ভেড়াটো নিজৰ পাপৰ কাৰণে মৰা নাই এই ইছৰাইলৰ কাৰণে গোটেই ইছৰাইলৰ এবছৰৰ পাপটো লৈ এই মৰিলে পাপ ক্ষমাৰ চিন এতিয়া এই ল'ৰাটো বা মানুহজনে পাপ কৰিলে সিয়ে মৰিব লাগে কলা মানে পাপক বুজায় এইটো বগা এই ভেড়া ছাগলীটো একো ভুল কৰা নাছিলে পাপ কৰা নাছিলে এতিয়া এই মানুহটোৱে তাৰ মাথাত ধৰি প্ৰাৰ্থনা কৰিলে এতিয়া প্ৰাৰ্থনা কৰাৰ সময়ত তাৰ পাপটো এতিয়া ছাগলীৰ তাত গ'ল এতিয়া এই মানুহটোহে মৰিব লাগিছিলে তাৰ পাপটো যদি ইয়াৰ তাত গ'ল তেতিয়াহ'লে মানুহটো বাচিলে এই ছাগলীটো মৰিব লাগিব এতিয়া পাপাৰ্থক বলি পাপ কৰিলে যিকোনো মানুহে পাপ কৰে সি মৰিব লাগে কিন্তু ঈশ্বৰে উপায় দিছে তাৰ সলনি ছাগলী ভেড়া ছাগলী নহলে গৰু এনেকা মৰাই এতিয়া এই ল'ৰাটো নিজে পাপ কৰাৰ কাৰণে মৰিব লাগিছিলে সি কিন্তু এতিয়া মাথাত ধৰি প্ৰাৰ্থনা কৰিছে তাৰ পাপটো ক্ষমা কৰিবৰ কাৰণে তাৰপিছত সি মাৰিব লাগিব এই ছাগলীয়ে কি দুখ কৰিছিলে এই ল'ৰাটোৰ পাপৰ কাৰণে মৰিব লগা হ'ল এইটো ভালকে মনোযোগ দি চিন্তা কৰক ইয়াৰ অৰ্থবিলাক আমি চাম এটা বছৰৰ এইটো অথনি আমি ধৰ্মধাম যিটো দেখাইছিলো এইটো এতিয়া চেপেটাৰ ওপৰত মই দেখুৱাইছো এইটো বেদী তাৰপিছত এইটো ডাঙৰ চৰিয়া এটা থাকে পুৰোহিতবিলাকে সোমালে হাত ভৰি ধুৱে তাতে তাৰপিছত এইটো ধৰ্মধাম ইয়াতে ইয়াৰ ৰুম আছে এইটো অতি পবিত্ৰ স্থান বছৰত এবাৰহে সোমাব পাৰে মহাপুৰোহিতে এইটো হ'ল পৰ্দা তাৰপিছত এইটো নিয়ম সন্দুক ঈশ্বৰে 10টা আইগা দিছিলে মই অথনি কোৱা আইগাটো শিলত কাটি পেলাই মচিক দিছিলে আৰু সেই বস্তুটো তাত ৰাখিছে এতিয়া গোটেই ইছৰাইলৰ কাৰণে বছৰত এবাৰ মহাপ্ৰায়শ্চিত্তৰ দিন হয় আৰু সেই সময়ত এই ভেড়াটো মাৰি পেলাই তাৰ তেজটো মহাপুৰোহিতে এইদৰে লৈ যায় লৈ গৈ
ইয়াক ছটিয়াই দিয়ে গোটেই মানুহৰ পাপটো মৰণ কৰি ভেড়াটো মাৰি তেজটো লৈ যায় তাৰপিছত বেদীত এইদৰে মহাপুৰোহিতে ছটিয়াই দিয়ে আৰু তেতিয়া এই গোটেই মানুহবিলাকৰ পাপটো এবছৰৰ পাপটো ক্ষমা হয় তাৰপিছত মই অথনি কৈছিলোঁ এটা ভেড়াটো মাথা ধৰি এই গোটেই মানুহৰ পাপটো মৰণ কৰি তাৰ ছাগলী ভেড়া এটা দিব আৰু এইটো কোনোবা এজন বাচি থোৱা মানুহটোৱে বাহিৰত লৈ যায় ইয়াৰ অৰ্থটো হ'ল যীশুৱে এদিন আহি মৰিব আৰু যীশুৱে জেৰুজালেমৰ বাহিৰত মৰিছিলে এইটো ভেড়া ইমান ধুনীয়া এইটো মানুহৰ মালিকৰ পাপৰ কাৰণে মৰিলে নিজৰ কাৰণে নহয় কাৰ বাবে মালিকৰ কাৰণে মালিকৰ ল'ৰা হওক মালিকেই হওক কোনোবাই পাপ কৰিলে তাৰ সলনি সি মৰিলে আপুনি যদি ভেড়া ছাগলী পোহে তেতিয়াহ'লে আপোনাৰ পাপৰ কাৰণে এনেকা ডিঙিটো কাটি মৰাই দিয়া সময় কেনেকুৱা লাগিব তেজ ওলালে মৰম লাগিব নহয় জানো তো মালিকৰ পাপৰ কাৰণে মৰিলে ঈশ্বৰক লগ পাবৰ কাৰণে উপায় ইয়াতে অথনি আমি চাইছিলোঁ 10টা আজ্ঞা এই 10 আজ্ঞাটো পালন কৰিব পাৰিলে সম্পূৰ্ণ এটাও ভুল নকৰাকৈ যদি পালন কৰিব পাৰে তেতিয়াহ'লে স্বৰ্গত সোমাব পাৰে এইটো সমস্যাটো হ'ল মানুহ গোটেইটো পাপী এইকাৰণে কোনেও সম্পূৰ্ণকৈ পালন কৰিব নোৱাৰে এইকাৰণে ঈশ্বৰে আন এটা উপায় দিলে দয়া মানুহে পাপ কৰিলে ই মৰিব লাগে কিন্তু তাৰ সলনি ভেড়া নহ'লে ছাগলী আনি তাৰ সলনি বলি দি ক্ষমা পায় এইটো দয়াৰ এটা ৰাস্তা এই বিধান মাত্ৰ হ'লে কোনেও ৰক্ষা নাপালেহেঁতেন ইয়াতে দয়া দিছে যীশু আহালৈকে মানুহৰ পাপৰ সলনি ভেড়াটো বলি দি পাপৰ পৰা ক্ষমা পাব পাৰে এতিয়া ইব্ৰী 10:1 কিয়নো বিধান ভাবি মংগলৰ ছায়া বিশিষ্ট হৈ এইবোৰ বিষয়ত প্ৰকৃত মূৰ্তি বিশিষ্ট নোহোৱাত একে প্ৰকাৰৰ যিবোৰ বাৰ্ষিক বলিদান পুৰোহিতসকলে সদায় উৎসৰ্গ কৰে সেইবোৰৰ দ্বাৰাই এই সকলোবোৰে চাপি যোৱাবিলাকক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে পুৰোহিতবিলাকে বছৰে বছৰে সেইটো কৰি থাকিছিলে এইটো ছায়া মাত্ৰ আৰু ছায়া বুলি কওঁতে মোৰ শৰীৰৰ ছায়াটো থাকে ছায়াটো আচল নহয় মইহে আচল এই জন্তু যিটো বলি দি পাপ ক্ষমা পাইছে এইটো ছায়া মাত্ৰ আচলটো এদিন আহিব যীশু আহালৈকে এনেকে কৰিব লাগে পাপ ক্ষমা পাবলৈ সেইটো কৈছে এইবিলাকে প্ৰতি বছৰত এনেকে বলি দি থাকিলেও যিবিলাকে বলি দিয়ে তেওঁলোকক সিদ্ধ কৰিব পৰা নাই এতিয়া ইব্ৰী 10:4-5 কিয়নো পাপ গুচাবলৈ ভতৰা আৰু সাগৰ তেজৰ সাধ্য নাই এই হেতুকে খ্ৰীষ্টে জগতক সোমোৱা কালত কয় তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা কিন্তু মোলৈ শৰীৰ যুগুত কৰিলা ইয়াৰে গৰুৰ ছাগলীৰ ভেড়াৰ তেজটো মানুহৰ পাপটো সম্পূৰ্ণকৈ ধুব পৰা নাই সেইকাৰণে ঈশ্বৰে যীশুখ্ৰীষ্টক বনালে যীশুখ্ৰীষ্টক পঠাই দিলে মানুহৰ ওপৰত মানুহৰ কাৰণে বলি হ'বৰ কাৰণে মোলৈ শৰীৰ যুগুত কৰিলে যীশুখ্ৰীষ্টক ঈশ্বৰে যুগুত কৰিলে বলিৰ কাৰণে যিচয়া 7:14 এই হেতুকে প্ৰভুৱে নিজে তোমালোকক এক চিন দিব চোৱা যুৱতীজনী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁৰ নাম ইমানুৱেল আমাৰ লগত ঈশ্বৰ ৰাখিব ঈশ্বৰে আগতে কৈ থোৱা আছে যুৱতীজনী কুমাৰী গৰ্ভত এটা ল'ৰা জন্ম হ'ব বুলি আৰু তেওঁৰ নামটো ইমানুৱেল ইমানুৱেল মানে ঈশ্বৰেই আমাৰ লগত আমাৰ বুৰঞ্জীত মানৱ ইতিহাসত ঈশ্বৰেই মানুহ ৰূপ লৈ পেলাই পৃথিৱীত আহিছিলে মানুহৰ মাজত এইটোৱে হ'ল যীশুখ্ৰীষ্ট আৰু যিচয়া 9:6 কিয়নো আমালৈ এটি ল'ৰা জন্মিল আমাক এটি পুত্ৰ দান কৰা হ'ল আৰু তেওঁৰ কান্ধত শাসন ভাৰ অতীত হ'ব আৰু তেওঁ আশ্চৰ্য মন্ত্ৰী পৰাক্ৰমী ঈশ্বৰ
অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ'ব। যীশু কোন হয় ইয়াতে? আশ্চৰ্য আৰু মন্ত্ৰী হয়, পৰাক্ৰমী ঈশ্বৰ, অনন্তকাল স্থায়ী পিতৃ, শান্তিৰাজ, শান্তিৰ ৰজা। তেওঁ মানুহ ৰূপত আহিলেও মানুহ মাত্ৰ নহয়, তেওঁ আশ্চৰ্য, তাৰপিছত মন্ত্ৰীও হয়, পৰাক্ৰমী ঈশ্বৰ, অনন্তকাল থাকে, তেওঁ অনন্তকাল স্থায়ী পিতৃ আৰু শান্তিৰ ৰজা। ইয়াতে আমি চাওঁ ঈশ্বৰে মাংস ৰূপ ললে আৰু আমাৰ মাজত বসতি কৰিলে। ঈশ্বৰে মানুহ হৈ পেলাই আহিছিলে এটা সময়, এই তেওঁকে যীশু বুলি কৈছো। ঈশ্বৰে মানুহ হৈ আহিছিল। তাৰপিছত যীশু তেওঁৱে নিজৰ লোকবিলাকক তেওঁবিলাকৰ পাপৰ পৰা ৰক্ষা কৰিব। যীশু নামৰ অৰ্থটো মানুহবিলাকক পাপৰ পৰা উদ্ধাৰ কৰিব। আৰু ইমানুৱেল, ইমানুৱেল মানে ঈশ্বৰ আমাৰ লগত। ঈশ্বৰে মানুহৰ লগত থাকিবৰ কাৰণে এটা সময়ত আহিছিলে মানুহ ৰূপত, আপোনাক আৰু মোক বচাবৰ কাৰণে। ইয়াতে চাব, যীশুৱে তাইক ক'লে, ময়েই পুনৰুত্থান আৰু জীৱনো বুলি। যোহান 11:25 এদিনাখন সেই লাজাৰ নামৰ এজন মানুহটো মৰিলে। তাৰপিছত ভাইয়েক দুজনীয়ে খবৰ কৈ পঠাইছিলে, আমাৰ ভাইটো বহুত টান নৰীয়া হৈছে, আপুনি আহক বুলি। তাতে দুদিন আকৌ থাকিলে যীশুৱে বেলেগ জাগাত। তাৰপিছত অহা সময়ত এই মৰা মানুহটোৰ ভাইয়েকে কান্দি পেলাই কৈছে, আপুনি থকা হলে নমৰিলেহেঁতেন বুলি। তেতিয়া যীশুৱে কি কৈছে? ময়েই পুনৰুত্থান আৰু জীৱনো। পুনৰুত্থান মানে পুনৰ যি উঠাটো ময়েই, ময়েই জীৱন। যিজনে মোক বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব, মৰিলেও যি উঠিব বুলি কৈছে। এই মানুহটো 4 দিন খালত থাকিলেও জীয়াই তুলিছে, এইটো বাইবেলত লিখা আছে। আৰু ত্ৰাণকৰ্তা আহিলে তেওঁ কি কি কাম কৰিব এই কথাটো বাইবেলত লিখা আছে। অন্ধই পুনৰাই দৃষ্টি পাইছে, খুৰাই খোজকাঢ়িছে, কুষ্ঠ ৰোগীয়ে খুচি কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকৰ আগত সুবাৰ্তা প্ৰচাৰ কৰা হৈছে। এদিন যেতিয়া ত্ৰাণকৰ্তা আহিব, তেওঁ অন্ধক চকু দিব, কুষ্ঠ ৰোগীক ভাল কৰিব, কাণ নুশুনাই শুনিব, মৰাবিলাকক তুলিব, দুখীয়াবিলাকৰ আগত স্বৰ্গৰ কথা ক'ব বুলি লিখা আছে। আৰু তেওঁ সঁচাই এই কামটো কৰিছিলে যীশুৱে। ইয়াতে চাব ওপৰটা, যীশুৱে তেওঁ ক'লে, ময়েই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগলে পিতৃৰ ওচৰলৈ কোনেও নাযায়। আপুনি যদি স্বৰ্গ যাব বিচাৰে, অনন্ত জীৱন পাব বিচাৰে, তেতিয়াহ'লে যীশুৱে ৰাস্তা, যীশুৱে সত্য, সত্য মানে ঈশ্বৰ, আৰু জীৱনটো যীশুৱে, আৰু যীশুৰ লগত নগলে কোনেও স্বৰ্গ ৰাজ্যত সোমাব নোৱাৰে। এই পৃথিৱীত আন কোনো নাম নাই যিজনে পৰিত্ৰাণ দিব পাৰে, জীৱন দিব পাৰে, কেৱল যীশুৱে পাৰে। আৰু যীশুৰ দৰে ময়েই বুলি কোৱা কোনো নাই। ময়েই বাট, স্বৰ্গ যোৱা বাটটো ময়েই, আৰু সত্যটো ময়েই, আৰু জীৱনটো ময়েই। মোৰ যোগেদি নগলে কোনেও ঈশ্বৰৰ ওচৰত যাব নোৱাৰিব বুলি কৈছে। যদি আপুনি যাব বিচাৰে তেতিয়াহ'লে যীশুৰ লগত যাব লাগিব। যোহান 10:28-30 আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাৰে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা কাঢ়ি নল'ব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান, এই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। যীশুৱে যাক অনন্ত জীৱন দিব সেইটো কেতিয়াও নষ্ট নহ'ব কৈছে, আৰু কোনেও কাঢ়ি লৈ যাব নোৱাৰে। পিতৃ ঈশ্বৰটো যীশুতকৈও মহান। আপোনাক মোক অনন্ত জীৱন দিলে এইটো কেতিয়াও নষ্ট নহয়, আৰু কোনেও কাঢ়ি লৈ যাব নোৱাৰে। সেইটো অনন্তকাল থাকে। ফিলিপিয়ান 2:5-7 খ্ৰীষ্ট যীশুত যি ভাৱ দিয়ে তোমালোকতো হওক,
তেওঁ ঈশ্বৰৰূপী থাকোঁতে ঈশ্বৰৰ সমান হোৱাকে কাঢ়ি লোৱা বুলি নামানিলে, কিন্তু নিজকে শূন্য কৰি দাসৰ ৰূপ ধাৰণ কৰি মানুহৰ নিচিনা হ'ল। আপোনাক মোক মানৱ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে ঈশ্বৰ হ'লেও নিজকে শূন্য কৰিলে। শূন্য মানে একো বুলি নাভাবিলে, নিজকে দাস চাকৰৰ নিচিনা হ'ল আৰু মানুহ নিচিনা হৈ পেলাই পৃথিৱীত আহিলে। আপুনিও নম্ৰ হৈ ঈশ্বৰৰ ওচৰত আহিলে পৰিত্ৰাণটো আপোনাক দিব। যোহান 1:29 আমি এইটো একেলগত পঢ়িম, যিবিলাকে পঢ়িব পাৰে পঢ়িম। পাছদিনা তেওঁৰ ওচৰলৈ যীচুক অহা দেখি তেওঁ ক'লে, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা। ইয়াতে যোহনে যীচুক অহা দেখি পেলাই কৈছিলে, যীচুক অহা দেখি তেওঁ ক'লে, যোহনে জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা বুলি। যীচুটো মানুহে হয় নহয় জানো? তেতিয়াহ'লে কিয় মেৰ পোৱালী ক'লে? জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালী। যিবিলাকে এই কথাটো শুনিছিলে ভালকৈ বুজি পাইছিলে, কাৰণ ইছৰাইলবিলাকে প্ৰতি বছৰে পাপটো ধুবৰ কাৰণে, পাপ ক্ষমা পাবৰ কাৰণে ভেড়া পোৱালীটো বলি দি থাকে। গতিকে পৃথিৱীৰ পাপটো লৈ যাবলৈ যীশুৱে আহিছিলে। সেইকাৰণে জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালী। এই কথাটো কোৱাৰ লগে লগে মানুহবিলাকে বুজি পালে, মেৰ পোৱালীটো আমাৰ পাপৰ কাৰণে বলি দিয়ে, তাৰ মানে যীশুৱে আমাৰ কাৰণে, পৃথিৱীৰ মানুহৰ কাৰণে মৰিবই এদিন। এই কথাটো তেওঁলোকে বুজি পাইছিল। আৰু সঁচাকৈয়ে তেওঁ ঈশ্বৰৰ মেৰ পোৱালী, তেওঁ আপোনাৰ মোৰ মানুহৰ পাপটো নিবৰ কাৰণে এই জগতলৈ আহিছিলে। ইয়াতে চাব গুৰুত্বপূৰ্ণ বিষয়, ইয়াতে জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালীক চোৱা বুলি কৈছে। তাৰপিছত জগতৰ পাপ বুলি কওঁতে প্ৰথম মানুহ আদমৰ পৰা পৃথিৱীত লাষ্টত যিজন জন্ম হ'ব, সেইজন মানুহৰ গোটেই পাপটো। জগতৰ পাপ মানে মোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ পাপ। আপোনাৰ আগতে কৰা পাপ, এতিয়াও কৰি থকা পাপ আৰু কালি পৰহি মৰালৈকে কৰা পাপ, এই গোটেইটো লৈ গ'ল। জগতৰ পাপ নিচে বুলি কওঁতে আপোনাৰটো লৈছে নে না? আপোনালোকৰটো লৈছে নে না? জগতত নাই নেকি আপোনালোকে? যদি আপোনাৰটো লৈ যোৱা নাই, তেতিয়াহ'লে আপুনি তৰাত থাকিব লাগিব, নহ'লে জোনত থাকিব লাগিব। জগত বুলি কওঁতে পৃথিৱীৰ, ইয়াৰে প্ৰথম মানুহ আদমৰ পৰা ইয়াতে আমি আছো, আপুনি আৰু মই যুগটো শেষ হ'বলৈ হৈছে এইখিনিলৈকে। ইয়াতে আমাৰ গোটেই পাপটো যীশুৱে কঢ়িয়াই লৈ গ'ল, আপোনাৰ মোৰ পৃথিৱীৰ মানুহবিলাকৰ পাপ। এতিয়া এটা কাহিনী কওঁ শুনক। 10টা গাহৰি পিকনিক খাবলৈ গৈছিলে। এই বহুত দূৰৰ পৰা একলেণ্ডত আহিছিলে, ধৰি লওক। তাৰপিছত গধূলি হ'ল, যাব লাগে ঘৰত, বলা ঘৰত যাব লাগে। এতিয়া গধূলি হৈছে, হিচাপ কৰিছে 1 2 3 4 5 6 7 8 9, এটাটো ক'ত? আকৌ গণিছে 1 2 3 4 বুলি 9টা, এটাটো নহয়, গধূলি হৈ গ'ল। কাৰণটো কি হয়? নিজৰ হিচাপ কৰা নাই। আপুনিও জগতৰ পাপ লৈ গ'ল বুলি কওঁতে আপোনাৰটো লৈ যোৱা নাই বুলি ভাবিলে এনেকুৱা হ'ব। জগতৰ পাপ লৈ গৈছে বুলি ক'লে আপোনাৰটো লৈ গৈছে, আৰু পৃথিৱীত যিমান মানুহ আছে সেইটো লৈ গৈছে। প্ৰথম মানুহ আদমৰ পৰা পৃথিৱীত লাষ্টজন জন্ম হ'বলগীয়া পাপটোকো লৈ গৈছে। এইটোহে আচল হ'ব বাতৰিটো। এনে চাব, প্ৰথম যোহান 2:2 আৰু তেওঁৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত, কেৱল আমাৰেই নহয় গোটেই জগতৰ পাপৰ প্ৰায়শ্চিত্ত, তেওঁৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত, কেৱল আমাৰ নহয় গোটেই জগতৰ। কিছুমান মানুহে ভুল ভাবে, আকৌ কিছুমান
নামতে খ্ৰীষ্টিয়ান হোৱাবিলাকেও ভাবে খ্ৰীষ্টিয়ানবিলাকৰ পাপটো মাত্ৰ ক্ষমা কৰিছে বুলি। ইয়াৰ বাক্যটো অলপ চাবচোন। তেওঁৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত, কেৱল আমাৰ নহয়, আমাৰেই নহয়, গোটেই জগতৰো। তাৰ মানে হিন্দু হওক, মুছলিম হওক, বুদ্ধিষ্ট হওক, বেলেগ বেলেগ ধৰ্মৰ যিকোনো কলা বগা মানুহ গোটেই পাপটোকে লৈ গৈছে। হয় নে নহয়? এইটো বাক্যটো ভাষাটো চাওকচোন, কেৱল আমাৰেই নহয় কৈছে। সেই সময়ত জোহনে খ্ৰীষ্টিয়ানবিলাকক লিখিছিলে আৰু সেই সময়ত কৈছে আমাৰ মাত্ৰ নহয়, গোটেই জগতৰো। তাৰমানে গোটেই জগতত থকা মানুহবিলাকৰ। এতিয়া মত্তী 27 অধ্যায় 26 আৰু 31 পদ। তেতিয়া তেওঁবিলাকলৈ বাৰাব্বাক মুকলি কৰিলে, কিন্তু যীশুক চাবুকেৰে কোবোৱাই ক্ৰুচত দিবলৈ উঠাই দিলে। তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীশুক প্ৰিটৰিয়ামৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্যদলক গোটালে। যীশুক হিংসা কৰা শত্ৰুবিলাকে ধৰি বান্ধি আনি দিছিলে বিচাৰকৰ ওচৰত। তাৰপিছত বিচাৰকে বিচাৰ কৰি চালে যীশুৱে মৰিব লগা একো দুখ কৰা নাই, আৰু সেইকাৰণে এৰিবৰ কাৰণে চেষ্টা কৰিছিলে বিচাৰকে। কিন্তু মানুহবিলাকে চিঙৰিলে যদি যীশুক এৰি দিয়ে তেতিয়াহ'লে আপুনি আমাৰ দেশৰ মংগলৰ কাৰণে কাম কৰা মানুহ নহয় বুলি। তেতিয়া যীশুক উঠাই দিলে। এই মানুহবিলাকে কাক বিচাৰিছে? বাৰাব্বা মানে ডকাইত এজন আছিলে। এই ডকাইটো আমাক যে যীশুক মাৰ বুলি উঠাই দিলে। এইদৰে মাৰিছিলে যীশুক। এনেকৈ ইহঁতৰ ৰোমান বিলাকৰ চাবুকটো জোঙা শিল নহলে জন্তুৰ হাড়দি আৰু বৰফি নিচিনা হয়। মাৰি পেলাই টানিলে বাকলিকেইটা চিৰাচিৰকৈ ফালি যায়। এনেকুৱা তেওঁ ইমান শাস্তি দিছিলে। কিয় এইবোৰ শাস্তি পাইছিলে? এইটো আপোনাৰ পাপৰ কাৰণেহে হয়। আপুনি ভাবিব পাৰে ৰোমান মিলিটাৰী বিলাকে মাৰিছে বুলি, কিন্তু আপোনাৰ পাপটোহে মাৰিবলৈ দিছে, মোৰ পাপটোহে মাৰিবলৈ দিছে। এইটো মুখত থুই পেলাইছে যীশুৰ তাত। আমি অথনি পাইছিলো বাইবেল পদত কি বুলি কৈছিলে? তেওঁ মানুহ মাত্ৰ নহয়, তেওঁ পৰাক্ৰমী ঈশ্বৰ, অনন্ত কল্যাণ, চিৰস্থায়ী পিতৃ, শান্তিৰ ৰজা। তেওঁকে ঈশ্বৰকে মানুহে থু পেলালে। কিয় তেওঁ ইমান দুখ কষ্ট ভোগ কৰিছে? কাৰণ আপোনাক মোক উদ্ধাৰ কৰিবৰ কাৰণে এইবিলাক অপমান, ঠাট্টা, নিন্দা, দুখ কষ্টটো লৈছে। ইচ্ছা কৰিলে ইয়া মাৰিব পাৰে। সৃষ্টিকৰ্তা ঈশ্বৰে মানুহক মাৰিবলৈ আৰু কিমান শক্তি লাগে? চব মানুহটো ডিঙি ছিঙি যা বুলি ক'লে এনেই ছিঙি যাব। তথাপি আপোনাক মোক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ এই সকলো দুখ কষ্টটো সহিছে। কাৰণ তেজ নোলালে পাপ মোচন নহয়। আপোনাৰ পাপটো মোৰ পাপটো ধুবলৈ হলে তেজ দিব লাগে, তেজ ওলাব লাগে। এই সকলো দুখ কষ্টটো তেওঁ সহন কৰিছে। এইদৰে তেওঁ আপোনাৰ মাথাৰে আপুনি পাপ কৰে, এইকাৰণে যীশুৰ মাথা এইদৰে দিছে। নিজৰ পাপৰ কাৰণে নহয়, আপোনাৰ কাৰণে, মোৰ কাৰণে হয়। এইদৰে তেওঁ শাস্তি দিছিলে। আপোনাৰ হাতেৰে চুৰ কৰে, বেয়া বস্তু খায়, এইটোৰ কাৰণে তেওঁৰ হাতটো মাৰি দিলে। এইদৰে এইটো ভৰিৰে মানুহ মাৰিবলৈ ইমান দৌৰি যায় মানুহে, চুৰ কৰিবলৈ যায়, ব্যভিচাৰ কৰিবলৈ যায়। আপোনাৰ কাৰণে, মোৰ কাৰণে, আমাৰ ঠাইত যীশুৱে মৰাৰ কাৰণে তেওঁ পবিত্ৰ হলেও আপোনাৰ মোৰ পাপৰ কাৰণে এইদৰে গজালে পিন্ধিলে। সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী, সিহঁতৰ মানে মানুহে মানুহ কাটিবলৈ, মানুহ মাৰিবলৈ ইমান দৌৰা দৌৰিকে যায়, চবকে লুকাই থাকে। এইকাৰণে যীশুৱে মৰিলে। য'ত পাপ কৰি ভাল পায় তালৈকে মানুহে দৌৰি যায়। এইদৰে সৃষ্টিকৰ্তা ঈশ্বৰকে ওলোমাই থলে। যীশুৱে 53 অধ্যায় 12 পদত, কাৰণ তেওঁ মৃত্যুলৈ নিজ প্ৰাণ ঢালি দিলে আৰু অধৰ্মীবোৰৰ লগত লেখত পৰিল, তথাপি তেওঁ অনেকৰ পাপৰ ভাৰ হলে আৰু অধৰ্মীবোৰৰ নিমিত্তে অনুৰোধ কৰিলে। তেওঁ
নিজকে মৃত্যুলৈ ঢালি দিলে বুলি কৈছে, নিজৰ প্ৰাণটো ঢালি দিলে। আৰু অধৰ্মীবোৰৰ লগত ডকাইত দুজন আছিলে, তাৰ মাজত তেওঁ ওলমাইছিলে। তথাপিও কি কৰিলে বুলি কৈছে, তথাপি অনেক মানুহৰ পাপৰ ভাৰটো বলে। অধৰ্মীবোৰৰ নিমিত্তে অনুৰোধ কৰিলে। তেওঁ মাৰা মানুহবিলাকৰ কাৰণেও তেওঁ অনুৰোধ কৰিহে প্ৰাৰ্থনা কৰিছিলে, হে পিতৃ এওঁবিলাকক ক্ষমা কৰা, কাৰণ এওঁলোকে কি কৰিছে তাক নাজানে বুলি। সৃষ্টিকৰ্তা ঈশ্বৰক মৰা দেখি আকাশমণ্ডলেও পোহৰ দিব পৰা নাছিলে, বেলিও পোহৰ দিয়া নাছিলে, এইদৰে আন্ধাৰ হৈছিলে। এতিয়া আমি ইয়াতে এটা ভিডিঅ' ক্লিপ চাম। দুইটা কথা আমি চিন্তা কৰিব লাগে এই ভিডিঅ' ক্লিপটো চাওঁতে। ঈশ্বৰে পাপটো ইমান ঘিণ কৰে, আপোনাৰ মোৰ গোটেই পৃথিৱীৰ পাপটো যীশুৱে লৈ যোৱাৰ কাৰণে ঈশ্বৰে যীশুক মাৰিলে। আপোনাৰ পাপৰ কাৰণে, মোৰ পাপৰ কাৰণে ভেড়া পোৱালিটোক বলি দিয়া নিচিনা বলি দিছে। তাৰপিছত আন হাতেদি আন এটাটো হ'ল আপোনাক আৰু মোক ঈশ্বৰে ইমান মৰম কৰে, আপুনি আৰু মই নৰকত যোৱাটো নিবিচাৰে। সেইকাৰণে ঈশ্বৰে যীশুক বলি দি পেলাই সেই তেজেৰে ধুবলৈ তেওঁ মৰমতে নিজৰ ল'ৰাটোক দিলে। আৰু যীশুৱেও আপোনাক মোক আৰু গোটেই পৃথিৱীৰ মানুহক মৰম কৰাৰ কাৰণে নিজৰ প্ৰাণটোকে ঢালি দিলে। কাৰণ পাপ ক্ষমা কৰিবলৈ হ'লে তেজ লাগে, সেইকাৰণে তেওঁ তেজ দিছে ইয়াতে।
ঈশ্বৰে পাপক ঘিণ কৰে সকলো মানুহৰ পাপটো যীশুৱে কঢ়িয়াই লৈ যোৱাৰ কাৰণে তেওঁ ভেড়া পোৱালি হিচাপে মাৰি পেলালে আকৌ আনহাতেদি ঈশ্বৰে ইমান দয়ালু যীশুৱে যদি এইদৰে নমৰে আপোনাৰ মোৰ পৃথিৱীৰ পাপটো ক্ষমা নহয় নৰকত যাব লাগিব এইটো যিশয়া 53:5 পদৰ কিন্তু আমাৰ অধৰ্মবোৰৰ নিমিত্তে তেওঁ খোচা হ'ল আমাৰ অপৰাধবোৰৰ নিমিত্তে গুৰি কৰা হ'ল আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল তেওঁৰ গাৰ সাজ বহা কোবৰ দ্বাৰা আমি সুস্থ হলো যীশুক আমাৰ অধৰ্ম আমাৰ পাপৰ কাৰণে খুচিলে আমাৰ অপৰাধৰ কাৰণে গুৰি কৰিলে আমি যেন শান্তি পাওঁ সেইকাৰণে তেওঁ শাস্তি দিলে তাৰপিছত আমি যেন সুস্থ হওঁ কিহৰ পৰা ভাল হ'ব কিহৰ পৰা সুস্থ হ'ব পাপ ৰোগৰ পৰা পাপৰ পৰা সুস্থ হ'বৰ কাৰণে তেওঁ গাৰ সাজ বহাকৈ কোবালে এইটো আপোনাৰ কাৰণে মোৰ কাৰণে তেওঁ এইদৰে শাস্তি দিছিলে আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপতে গৈছিলো প্ৰতিজনে নিজ নিজ বাট লৈছিলো আৰু যিহুৱা আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে আমি যোৱাকালি দেখিছিলো যে মানুহ জন্মা মাত্ৰে বিপদে যায় আমি সবে নিজ নিজ ৰাস্তাত গৈছিলো ভেড়াৰ নিচিনাকৈ আৰু সেইকাৰণে আমাৰ অপৰাধৰ ভাৰটো যীশুৰ ওপৰত দিলে এতিয়া আৰম্ভণিৰ পৰা শেষলৈকে পৃথিৱীত যিমান মানুহ এই সকলো মানুহৰ পাপটো যীশুৱে নিলে এতিয়া আপুনি আৰু মই ইয়াত আছো এই যুগত আপুনি জন্ম হোৱাৰ আগতে আপোনাৰ পাপটো নিলে আৰু সেই প্ৰথম মানুহৰ পাপটো তেওঁ নিলে এতিয়া আপুনি ভাবিব পাৰে মই জন্ম নোহোৱা সময়তে মোৰ পাপটো কেনেকৈ লৈ যাব বুলি আৰু মোৰ অতীতৰ বৰ্তমানৰ ভৱিষ্যতৰ পাপটো কেনেকৈ লৈ যাব বুলি এতিয়া মই যদি এইটো বাইবেলটো ইয়াত থওঁ ফটকে মই ইয়াত আনিব পাৰোঁ কিন্তু পঢ়ুৱাই এনেকৈ নোৱাৰে আৰু মই এই চুকৰ পৰা সেই চুকলৈকে ফটকে দেখি পাওঁ কিন্তু পঢ়ুৱাই এনেকৈ দেখিব নোৱাৰে সেইকাৰণে ঈশ্বৰেও আপুনি জন্ম হোৱাৰ আগতে আপোনাৰ পাপটো লৈ যাব পাৰে এইদৰে আৰু সেই কাহানী আদিম যুগত যিবিলাক মানুহ আছিলে তেওঁলোকৰ পাপটোকো তেওঁ দিলে আমাৰ সকলোৰে পাপ যীশুৱে মোৰ সকলো পাপ নিলে মোৰ মনতে কৰা পাপ আৰু হাতে কামে কৰা পাপ এই সকলো নিলে আপোনাৰটোকো নিলে যীশুৱে জগতৰ পাপ নিউতা ঈশ্বৰৰ মেৰ পোৱালিৰ দৰে মৰিলে তেওঁৰ একো দুখ নাছিলে তেওঁৰ একো পাপ নাছিলে জগতৰ পাপটো নিবলৈ ঈশ্বৰৰ মেৰ পোৱালি হ'ল আৰু তেওঁ বলি হ'ল ৰোমিয়া 5:18 এতেকে যেনেকৈ এটা অপৰাধৰ দ্বাৰাই সকলো মানুহলৈ দণ্ডলৈ ৰাহি দিয়া হ'ল তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ দ্বাৰাই সকলো মানুহলৈকে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল এজন মানুহৰ পাপৰ কাৰণে মানুহলৈ দণ্ড আহিছে কৈছে কোন হয় এইজন মানুহ প্ৰথম মানুহ আদম আৰু হাৱা এইবিলাকে পাপ কৰাৰ কাৰণে গোটেই পৃথিৱীৰ মানুহটো পাপী হ'ল এতিয়া এজন মানুহৰ ধাৰ্মিকতাৰ বুলি কৈছে এজন মানুহৰ ধাৰ্মিকতাৰ কাৰণে ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ'ল কোনে ধাৰ্মিকতা কাম কৰিছে যীশুৱে এতিয়া যীশুত বিশ্বাস কৰিলে এইটো ধাৰ্মিক বুলি ঈশ্বৰে হিচাপ কৰিব এতিয়া ৰোমিয়া 5:19 কিয়নো এজন মানুহৰ আজ্ঞা লংঘনৰ দ্বাৰাই অনেকক পাপী কৰা হ'ল তেনেকৈ এজনৰ আজ্ঞা পালনৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰা হ'ব ইয়াৰে চাব এইটো প্ৰথম মানুহ আদমে পাপ কৰাৰ কাৰণে আদমতে গোটেই মানুহৰ কঠীয়াটো আছিলে মানৱ জাতিৰ কঠীয়াটো আদমৰ তাত আছিলে আদমে পাপ কৰাৰ কাৰণে গোটেই মানৱ জাতিৰ পাপটো গ'ল তাৰপিছত যীশুৱে মানুহ হৈ আহিলে আৰু পিতৃ ঈশ্বৰৰ আজ্ঞা পালন কৰিলে সম্পূৰ্ণকৈ আৰু তেওঁ মানুহৰ মুক্তিৰ কাৰণে নিজকে বলি দিলে ভেড়া পোৱালিৰ নিচিনা ঈশ্বৰৰ ভেড়া পোৱালি
আৰু এতিয়া তেওঁৰ কথা যিজনে ল'ব, তেওঁৰ ওচৰত যিজনে আহিব, সেইজনৰ অনন্ত জীৱন আছে আৰু সেইজনক ধাৰ্মিক বুলি হিচাপ কৰে। আপুনি ধৰ্ম কৰ্ম কৰি পেলাই নহয়, ভাল কাম কৰি পেলাই নহয়। আপোনাৰ ভাল কামটো ধৰ্ম কামটো চোৱা হোৱা কাপোৰ নিচিনা বুলি কৈছে। এই ঈশ্বৰটোহে ল'ব লাগে আৰু তেতিয়া আপোনাৰ ধাৰ্মিক বুলি হিচাপ কৰিব। 2 Korinthiয়া 5:14 কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে, কিয়নো আমি নিশ্চয় কৰিলো যে সকলোৰে নিমিত্তে এজনা মৰিল, এতেকে সকলো মৰিল। সকলোৰে নিমিত্তে যীশুৱে মৰিল, তাৰমানে সকলোকে মৰা বুলি ঈশ্বৰে ধৰি ল'লে। পাপী মানুহে মৰিব লাগে, কিন্তু সকলোৰ হৈ সকলোৰ পাপটো যীশুৱে লৈ পেলাই মৰিলে আৰু ঈশ্বৰৰ দৃষ্টিত সকলোৱে মৰা বুলি ধৰি ল'লে। ইয়াতে এইটো পৃথিৱীৰ মানুহ আপুনিও আছে, ক'ত আছে এইটো ওলাই লওক। গোটেই পৃথিৱীৰ মানুহৰ কাৰণে যীশুৱে মৰিলে আৰু সকলোৰ পাপটো তেওঁ কঢ়িয়াই লৈ গ'ল। আপোনাৰটো মোৰটো গোটেই পৃথিৱীৰ মানুহৰ। 1 Korinthiya 15:3 কিয়নো মই যি শিক্ষা পালো তাৰে এক প্ৰধান শিক্ষা তোমালোকক দিলো যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰি। শাস্ত্ৰত লিখা আছিলে সকলো মানুহৰ পাপৰ কাৰণে মৰিব আৰু সঁচাকৈ শাস্ত্ৰ মতে যীশুৱে মৰিলে আৰু সকলোৰে পাপ লৈ গ'ল। যোহন 19:30 তাতে যীশুৱে চিৰকা পাই ক'লে সিদ্ধ হ'ল আৰু তেওঁ মূৰ দুৱাই আত্মা অৰ্পণ কৰিলে। অলপ আগতে আমি দেখিছো সিদ্ধ হ'ল বুলি চিঞৰিছিলে। কি সিদ্ধ হ'ল? যীশুৱে এই পৃথিৱীত আপোনাক মোক গোটেই মানৱ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে মৰিবলৈ তেজ দিবলৈ আহিছিলে, সেই কামটো সিদ্ধ হ'ল। এতিয়া মোক যিজনে বিশ্বাস কৰে তাৰ কেতিয়াও শেষ নোহোৱা জীৱন পাব, সেই কামটো হ'ল বুলি চিঞৰিছে, সিদ্ধ হ'ল। এতিয়া ইব্ৰী 1:3 সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব, তত্বৰ চাপ আৰু নিজ পৰাক্ৰমৰ বাইকৰ দ্বাৰাই সকলোৰে ধাৰণ কৰ্তা হৈ পাপৰ মোচন কৰি ঊৰ্ধ্বলোকৰ মহামহিমৰ কোহাতে বহিল। যীশুক যিজনে দেখিলে সেইজনে ঈশ্বৰক দেখিলে বুলি কৈছে। যীশু নিজেই কৈছে। আমি এতিয়া যীশুক শৰীৰত দেখা নাই, কিন্তু বাইবেলৰ যোগেদি আমি তেওঁক দেখিছো। তেওঁ কি কৰিছে কি কৰা নাই আমাৰ কাৰণে এইটো দেখিছো। আৰু পাপ মোচনৰ কাৰণে মৰিলে আৰু এতিয়া ঈশ্বৰৰ সোঁহাতে বহি আছে। মানুহে কেতিয়া বহে? মানুহে কাম বন কৰি শেষ কৰিলে আৰাম কৰে। মোৰো বহিবলৈ বহুত মন, এতিয়া কথা কৈ কৈ ভাগৰ লাগে, কিন্তু মই বহিব পাৰো জানো? মোৰ কামটো শেষ হোৱা নাই, কিন্তু কাম শেষ হলে মই আৰামত বহিম। যীশুৱে পাপীবিলাকক বচাবৰ কাৰণে যিটো কাম কৰিবলৈ আহিছিলে সেই কামটো শেষ কৰি পেলাই এতিয়া ঈশ্বৰৰ সোঁহাতে বহি আছে, তেওঁ আৰাম কৰি আছে। ইয়াতে চাব, পৰ্দাত চাব, আদম আৰু হাৱাই পাপ কৰাৰ কাৰণে ইয়াতে মৰিব লাগিছিলে, কিন্তু ঈশ্বৰে জন্তু এটা মাৰিলে সিহঁতৰ সলনি, তেজ ওলালে আৰু সিহঁতে নিজে চেষ্টা কৰিছিল লাশটো ঢাকিবৰ কাৰণে। কিহেৰে ঢাকিবলৈ চেষ্টা কৰিছিলে? ডিমৰু পাতেৰে। সেই ডিমৰু পাতটো উঠা বহা কৰোঁতে গধূলি শুকাই পেলাই ঠাৰি মাত্ৰ থাকে, লাশটো ঢাকিব নোৱাৰে। আকৌ ৰাতিপুৱা চিলা, গামোচা মেখেলা, আকৌ ৰাতিপুৱা চিলাই থাকে। কিন্তু ঈশ্বৰে তেওঁলোকৰ পাপটো ক্ষমা কৰি জন্তুটো মাৰিলে, তেওঁলোকৰ সলনি তেজ ওলালে, জন্তুৱে ছালটো পিন্ধালে। এই চামৰাৰ গামোচা মেখেলাটো বহুত লাষ্টিং, ঈশ্বৰে দিয়াটো নিজে চেষ্টা কৰাটো নোৱাৰে। তাৰ এইদৰে তেওঁলোকৰ পাপটো ক্ষমা কৰিছিলে। আৰু এই হেবল মানে আদম আৰু হাৱাৰ দ্বিতীয় ল'ৰা, তেওঁৰ পাপ ক্ষমা পাবৰ কাৰণে ঈশ্বৰৰ লগ পাবলৈ তাৰ সলনি ভেড়া মাৰিছিলে আৰু তেওঁ গ্ৰহণ কৰিছিলে ঈশ্বৰে। তাৰপিছত ইয়াতে ইছৰাইল দেশত মই সেইদিনা দেখাইছিলো
মৃত্যুদূত আহিব, যি ঘৰৰ ভেড়া পোৱালিৰ তেজ দুৱাৰত নাই, এই পৰিয়ালৰ এটা এটা মানুহ প্ৰথমে জন্মাটো মৰিব। গৰু হওক, ছাগলী হওক, হাতী হওক, মানুহ হওক, প্ৰথমে মাৰ পেটৰ পৰা ওলোৱাটো। এই ভেড়া পোৱালিটো মৰিছে এটা পৰিয়ালৰ কাৰণে। এতিয়া মেৰ বলি মোৰ বাবে কোন হয়? আপোনাৰ মোৰ মেৰ পোৱালিটো কোন আছিলে? অলপ আগতে দেখিলো জগতৰ পাপ নিয়তা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা, হয় নে নহয়? কোন আছিলে আমাৰ মেৰ পোৱালিটো? যীশু হয়। আপোনাৰ মোৰ পাপ নিলে। এতিয়া ইব্ৰী 9:12 পদ, এইটো আমি একেলগত পঢ়িম, পাৰিলে এইটো মনত ৰাখিব লাগে। সাগৰ আৰু ডাঙৰি তেজৰ গুণে নহয়, কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে একেবাৰতে পবিত্ৰ স্থানত সোমাই অনন্তকাল স্থায়ী মুক্তি উপাৰ্জন কৰিলে। আমি অথনি চাইছিলো প্ৰথমতে পুৰোহিতবিলাকে ভেড়া ছাগলীটো মাৰিব, তেজটো লৈ যাব। এতিয়া ইয়াতে কি কৈছে? ছাগলীৰ বা ডাঙৰীৰ তেজটো নহয় কৈছে, কিন্তু তেওঁৰ নিজৰ তেজৰ গুণে, তেওঁৰ মানে যীশু নিজেই তেজটো ললে, নিজৰ তেজটোকে লৈ পেলাই পবিত্ৰ স্থানত সোমাইছে, নিজেই মহাপুৰোহিত হ'ল। এই জগতৰ মহাপুৰোহিতে ধৰ্মধামতহে সোমাইছিলে। এতিয়া যীশুৱে নিজৰ তেজটো লৈ নিজে মহাপুৰোহিত হৈ স্বৰ্গৰ পবিত্ৰ স্থানত সোমালে আৰু আপোনাক মোক জগতৰ মানুহক পাপৰ পৰা কিনিলে, মুক্তি দিলে। কিমান দিনৰ কাৰণে? অনন্ত কালৰ কাৰণে। গৰু ছাগলীৰ তেজেৰে নহয়, নিজৰ তেজেৰে। যীশুৱে নিজৰ তেজেৰে কিনিলে, মুক্তি দিলে, মুক্তিটো অৰ্জন কৰিলে। মুক্ত কৰা মানে কিনিলে আমাক নিজৰ তেজেৰে। এতিয়া ইয়াতে কৰবাত আদম আছিলে, আপুনি কৰবাত এইখিনি জন্ম হৈছে, অতীত, বৰ্তমান, ভৱিষ্যতৰ সকলো পাপটো ঈশ্বৰে ক্ষমা কৰিলে। অনন্তকাল স্থায়ী মুক্তি। কেনেকৈ মুক্তি আনিছে, কেনেকৈ পাপ ক্ষমা কৰিছে? যীশুৱে নিজৰ তেজেৰে। কিমান দিনৰ কাৰণে ঈশ্বৰে ক্ষমা কৰিলে আমাৰ পাপটো? অনন্তকালৰ কাৰণে। কি হ'ল? আমাৰ পাপটো অনন্তকালৰ কাৰণে ক্ষমা কৰিলে, অনন্তকাল স্থায়ী মুক্তি। সিদ্ধ হ'ল বুলি কৈছিলে ক্ৰুচত থকা সময়ত। এতিয়া ইব্ৰী 9:25-26 পদত, কিন্তু মহাপুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছৰে পবিত্ৰ স্থানত সোমাই, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল, এনে নহয়। এয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলহেঁতেন, কিন্তু এতিয়া তেওঁৰ আত্মবলিৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাত্ৰ প্ৰকাশিত হ'ল। মানুহ মহাপুৰোহিত বিলাকে বছৰে বছৰে কৰিব লাগিছিলে, কিন্তু যীশুৱে অনন্তকালৰ কাৰণে এবাৰ মাত্ৰ মৰিলে, এবাৰ মাত্ৰ তেজ দিলে, অনন্তকালৰ কাৰণে। বাৰে বাৰে নহয়, বাৰে বাৰে মৰিব লগা হোৱা হলে এই পৃথিৱীটো বনোৱাৰ পৰা আজিলৈকে বহুত বাৰ মৰিব লগা হলহেঁতেন। আপুনি আজি পাপ কৰিলে, আজি আপোনাৰ কাৰণে মৰিলে, আকৌ কাইলৈ আপুনি পাপ কৰিব, আকৌ মৰিব, এনেকুৱা নহয়। অনন্তকালৰ কাৰণে এবাৰ। ইয়াতে মুক্তি বিধানৰ বিষয়ে আমি চাওঁ। পুৰণি নিয়মত এই যিহুদী বিলাকে কি কৰিছিলে? বলি দিছিলে। এইটো যিহুদী মানুহৰ কাৰণে আছিলে, মুক্তি বিধান যিটো দিছিলে। এতিয়া নতুন নিয়মত সকলো মানুহৰ কাৰণে। পুৰণি নিয়মত কি উৎসৰ্গ কৰিছিলে? জন্তু, জীৱ জন্তু। এতিয়া নতুন নিয়মত এটা শৰীৰ ঈশ্বৰে যুগুতালে, এই এটা শৰীৰটো যীশু হয়। তাৰপিছত পুৰণি নিয়মত এটা ভেড়াৰ কেছটো এবছৰহে ভেলিডিটি আছিলে, কিন্তু এতিয়া যীশুৰ
যিশুৰ যিটো ভেলিডিটি, তেজৰ ভেলিডিটি, এইটো অনন্ত কাললৈকে থাকে। ভেড়া ভেলিডিটি, তেজৰ ভেলিডিটিটো এবছৰ মাত্ৰ আছিলে, এবছৰ পিছত আকৌ বলি দিব লাগে। কিন্তু যিশুৰটো হ'লে অনন্ত কালৰ কাৰণে। আৰু পুৰণি নিয়মৰ বলি বিধানটো আছিলে ছায়া মাত্ৰ, যিশু অহালৈকে দিবলৈকে দিছিলে। যেতিয়া যিশুৱে আহিলে বলিদানৰ যোগেদি, সঁচা বলিদানটো যিশু আহিলে আৰু তাৰ দ্বাৰাহে অনন্ত কালৰ কাৰণে মুক্তি পাব পাৰে। এইদৰে যিশুৱে আহি মৰিলে, এইটো আমি দেখিলো অথনি। এব্ৰী 10:12 কিন্তু তেওঁ হলে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰি সদাকালৰ অৰ্থে ঈশ্বৰৰ সোঁফালে বহিল। মই অথনি কৈছিলো কামটো শেষ হ'ল, পৰিত্ৰাণৰ কামটো শেষ হ'ল। আপোনাক উদ্ধাৰিলে, মোক উদ্ধাৰ কৰিলে, আমাৰ পাপটো ক্ষমা কৰিলে। এতিয়া তেওঁ ঈশ্বৰৰ সোঁহাতে বহি আছে। 10:17 এই কথা কোৱাৰ পাছত তেওঁ আকৌ কয়, আৰু তেওঁবিলাকৰ পাপ আৰু অধৰ্মবোৰ মই আৰু মনত নাৰাখিম। এইটো অলপ মন দিব। ইয়াতে কি কৈছে? তেওঁবিলাকৰ মানে আপোনাৰ পাপ আৰু অধৰ্মবোৰ ঈশ্বৰে আৰু মনত নাৰাখিম কৈছে। ঈশ্বৰে মিছা নকয়, ঈশ্বৰ মানুহ নহয়। ঈশ্বৰে কৈছে যেতিয়া আপোনাৰ পাপটো আৰু মনত নাৰাখিম কৈছে। মানুহ নিচিনা ৰাতিপুৱা এটা গধূলি এটা নকয় ঈশ্বৰে, এবাৰ ক'লে অনন্তকাল থাকে। আপোনাৰ পাপটো ক্ষমা কৰিছো বুলি কৈছে, মনত নাৰাখিম বুলি কৈছে। তেতিয়াহ'লে আপোনাৰ পাপৰ কাৰণে কিয় চিন্তা কৰিব? এতিয়া আপোনাক ক্ষমা কৰিলে, ধন্য ঈশ্বৰ বুলি জাপ মাৰি নাচি পেলাই ঈশ্বৰৰ প্ৰশংসা কৰিব লাগে এতিয়া, হয় নে নহয়? পাপটো আৰু মনত নাৰাখিম কৈছে নহয় ঈশ্বৰে। ঈশ্বৰ মানুহ নহয়, এই কথাটো আমি জানিব লাগে। ঈশ্বৰে মিছাও নকয়, মিছা কোৱা অসম্ভৱ বুলি কৈছে ঈশ্বৰে। আপোনাৰ মোৰ পাপটো ক্ষমা কৰিলে ঈশ্বৰে, মনত নাৰাখিব। মানুহ নিচিনা নহয়, মানুহে ক্ষমা কৰিলো বুলি হেঁচেক তেচেক কৰাৰ পিছতো আৰু কেইদিনমানৰ পিছত তই সেইদিনাও তোক ক্ষমা কৰিছো, আকৌ তই হৈছে বুলি আকৌ মনত পেলাই। ঈশ্বৰে কৈছে মনত নাৰাখিম। ঈশ্বৰটো মানুহ নহয়, মানুহৰ নিচিনাও নহয়। তাৰপিছত ইয়াতে অনন্তকলীয়া মুক্তি। আমি জন্মৰ পৰা আজিলৈকে বহুত পাপ কৰিলো, এইটো অতীত হৈ গ'ল। বৰ্তমানেও কালি পৰহি আমি কিবা এটা ভুল কৰিব, আৰু ভৱিষ্যতেও মৰালৈকে কিবা এটা সৰু সুৰা ভুল কৰি থাকিব। কিন্তু এই সকলো যিশুৰ তেজেৰে মুচিলে। এতিয়া বিচাৰি পাবনে? নাপায়। ঈশ্বৰে এইদৰে যিশুৰ তেজেৰে মুচিছে। এইটোৱে অনন্তকাল মুক্তি। অনন্তকালৰ কাৰণে পাপটো ক্ষমা কৰিলে, অনন্তকালৰ কাৰণে আপোনাক যিশুৰ তেজেৰে কিনিলে। এইটো জন্মৰ পৰা মৃত্যুলৈকে সকলো পাপবোৰ, আপুনি বহু পাপ কৰিলে পাহৰিব। এই সৰু ডাঙৰ পাহৰি যোৱা গোটেই পাপবিলাক। যিশুৱে 38:17 চোৱা, মই যে অতি বেজাৰ পাইছিলো, সেয়ে মোৰ শান্তিৰ নিমিত্তে হৈছিল, আৰু তুমি মোৰ প্ৰাণক বৃদ্ধি কৰি তাক বিনাশৰ গাঁতৰ পৰা ৰাখিলা, কিয়নো তুমি মোৰ সকলো পাপ তোমাৰ পাছফাললৈ পেলালা। এইটো আচৰিত কথা। কি কৈছে? তুমি মানে ঈশ্বৰক কৈছে, ঈশ্বৰ মোৰ সকলো পাপ তোমাৰ পাছলৈ পেলালা। আপোনাৰ পাপ মোৰ পাপ ঈশ্বৰে পাছফালে পেলালে কৈছে। পাছফালে পেলালে মানে আৰু মনত নাৰাখে, আকৌ বুটলি নানে, পাহৰিলে আৰু কেতিয়াও স্মৰণ নকৰিব আপোনাৰ মোৰ পাপটো। পাছফালে পেলাই দিয়া মানে নালাগিলেহে পেলাই দিয়ে, নহয় জানো? আপোনাৰ পাপটো মোৰ পাপটো আৰু মনত নাৰাখে ঈশ্বৰে, এইটো পেলাই দিলে। এতিয়া মিখা 7:19 তেওঁ পুনৰাই ঘূৰি আমাক কৃপা কৰিব, আমাৰ অপৰাধবোৰ ভৰিৰে গচকিব, আৰু তুমি তেওঁবিলাকৰ আটাই পাপ সমুদ্ৰৰ গভীৰ জলত পেলাই দিব। ইয়াতে কি কৈছে? আমাক আকৌ দয়া কৰিব। আমি দয়া পাবলগীয়া একো নাছিলে, নহয় জানো? আমি ইমান পাপী অযোগ্য আছিলো, কিন্তু আমাক কৃপা কৰিলে ঈশ্বৰে। আমাৰ অপৰাধবিলাক ভৰিৰে গচকিলে, নালাগিলেহে ভৰিৰে গচকে। দৰকাৰ বস্তুটো ক'ত? ভৰিৰে গচকিব নালাগে। আমাক আৰু
আমাৰ পাপবোৰ তেওঁ মনত নেপেলায় তাৰপিছত সাগৰৰ তলিলে পেলালে বুলি কৈছে সাগৰৰ তলি পেলালে আৰু ক'ত বিচাৰি পায় এদিন এজন মানুহে এনেকৈ ডাঙৰ এটা সোণৰ লডা এক লডা সোণ লৈ পেলাই জাহাজত গৈ থকা মানুহক চাওক বুলি এনেকুৱা কৰি কৰি একদম ফুটানিকে গৈ আছিলে মানুহে চাওক বুলি মোৰ ডাঙৰ সোণৰ লডা আছে তাৰপিছত কেনেবাকৈ এনেকুৱা দলিয়াওঁতে সাগৰত পৰিব জাহাজটো ইমান জোৰত গৈ আছে জাহাজৰ কেপ্টেইনক কৈছে জাহাজ ৰখাই দিয়ক বুলি কোনো মানে ৰখাও মানে বহু দূৰ গৈ পালে ক'ত বিচাৰি পায় ঈশ্বৰে কি কৈছে তেওঁবিলাকক আটাই পাপ সমুদ্ৰৰ গভীৰ জলত পেলাই দিব পেলাই দিলে আপোনাৰ পাপটো মোৰ পাপটো মনত নাৰাখে ঈশ্বৰে নাৰাখিম কৈছে এতিয়া আপুনি যদি সেই সময়ত থকা হলে ক্ৰুচত যীচু মৰোৱা সময়ত তেতিয়াহ'লে আপুনি বুজিলেহেঁতেন এই মানুহজনৰ তাৰ পাপৰ কাৰণে মৰিলেহি কি দুখ কৰিছিলে বুলি আপুনি নিশ্চয় ক'লেহেঁতেন এই মানুহটোৰ দৰে তেতিয়া যীশুৱে কি উত্তৰ দিলেহেঁতেন যীশুৱে উত্তৰ দিলেহেঁতেন তোমাৰ কাৰণেহে মই মৰিছো কিয় কি কাৰণে মোৰ কাৰণে মৰিব এতিয়া আপোনালোকৰ মাজতো কোনোবাই ভাবিব পাৰে মোৰ কাৰণে কিয় মোৰ লগত কি সম্পৰ্ক আছে মোৰ কাৰণে কিয় মৰিব বুলি তেওঁ এইদৰে উত্তৰ দিলেহেঁতেন কিয় বুলি আপুনি সুধি থাকোঁতে তেওঁ ক'লেহেঁতেন কাৰণ মই তোমাক প্ৰেম কৰোঁ তোমাক মৰম কৰোঁ তুমি যেন অনন্তকলীয়া সেই পোক নমৰা জুই নুনুমোৱা নৰকত নাযায় সেইকাৰণে মই মানুহ হৈ আহি তোমাৰ জাগাত মৰিলো তোমাৰ পাপটো ক্ষমা কৰিলো তোমাৰ পাপটো আগৰত পেলাই দিলো তোমাৰ পাপটো আৰু মনত নাৰাখো তোমাৰ পাপটো মই ভৰিৰে গচকিলো এইটো কৈছে ইমান মৰম কৰিলে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনো এটা বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় প্ৰকাশিত বাক্যৰ 1:5 যিজনে আমাক প্ৰেম কৰে আৰু নিজ তেজেৰে আমাৰ পাপৰ পৰা আমাক মুক্ত কৰিলে আমাক প্ৰেম কৰে আপোনাক প্ৰেম কৰে প্ৰেম মানে মৰম ঐশ্বৰিক মৰম মানুহৰ মৰম নিচিনা নহয় মানুহৰ মৰমটো কিবা এটা দিলেহে মৰম কৰে ঈশ্বৰৰটো এনেকুৱা নহয় ঈশ্বৰে সেই মৰমেৰে আপোনাক মৰম কৰিলে যাতে নৰকত যাব লগা নহয় এতিয়া ইয়াৰ কথা চাবচোন পাপেই পাপ জন্মৰ পৰা আপুনি কি পাপ কৰিছে পাপ মানে কি হয় এইটো মই কালি বুজাইছিলো পাপেই পাপ হিচাপ নাই এতিয়া সেই পাপবিলাক যীশুৰ তেজেৰে ঢাকিলে এতিয়া ক'ত আছে বিচাৰি পাবনে নাপায় এইদৰে যীশুৰ তেজেৰে আমাৰ পাপটো মোচন মানে মুচি দিয়া মুচিলে ইয়াতে কি কৈছে মই তোমাৰ অপৰাধবোৰ মেঘৰ দৰে দূৰ কৰিলো তুমি মোলৈ ঘূৰি আহা কিয়নো মই তোমাক মুক্ত কৰিলো মুক্ত মানে কিনা বাৰিষা সময়ত কেতিয়াবা ইমান কলা ডাৱৰ হয় আমি ভাবিবই নোৱাৰো ফৰকাল আকৌ হ'ব বুলি কিন্তু হঠাতে নাইকিয়া হৈ আকৌ ফৰকাল হয় নীলা আকাশ দেখি পায় আমাৰ পাপটো সেই কলা মেঘৰ নিচিনা আছিলে সেইটো দূৰ কৰিলো কৈছে মুচিলো যীশুৰ তেজেৰে এতিয়া ঈশ্বৰে আমাৰ পাপবোৰ কলৈ দূৰ কৰিলে আপোনাৰ অন্তৰৰ পৰা আপুনি এনেকে যদি বুকুটো চাই মনতে ভাবে মই সেইদিনা এনেকা বদমাছ কাম কৰিছিলো এনেকা কৈছিলো বুলি আপোনাৰ অন্তৰত থাকিব পাৰে আপোনাৰ মনত থাকিব পাৰে কিন্তু ইয়াতে কি কৈছে ঈশ্বৰে ঈশ্বৰৰ অন্তৰৰ পৰাহে দূৰ কৰিছে বিচাৰ কৰা নৰকত পঠোৱা মানুহটো ঈশ্বৰে হয় ঈশ্বৰে নিজৰ অন্তৰৰ পৰা আপোনাৰ পাপটো দূৰ কৰিলে মনত নাৰাখে আপোনাৰ মনত থাকিলেও ঈশ্বৰে আৰু এইটো মনত নেপেলায় এইটো কৈছে এই ল'ৰাটো দেখিছেনে এই ল'ৰাটো নামটো ডিয়াকো দেউতাই সকলোকে ক্ষমা কৰিলে অনুগ্ৰহ কৰি ঘৰলৈ ঘূৰি আহা তোমাৰ
মাৰ অৱস্থা বৰ বেয়া, সোনকালে টেলিফোন কৰা, এইটো টেলিফোন নম্বৰ। এইটো সঁচা সঁচি বাতৰি কাগজ। এই ল'ৰাটো বাপেকৰ পইচা চুৰ কৰি পেলাই দূৰ জাগাত পলাই গ'ল। তাৰপিছত গৈ পেলাই বহুত দিনৰ পিছত বাপেকে টকা তোলে আৰু চিন্তা কৰি থাকিব জানো, হাই হাই মোৰ ল'ৰাটো কি খাইছে, কি খোৱা নাই, ক'ত আছে ক'ত নাই বুলি। তেতিয়া মাকেও চিন্তা কৰি কৰি বেমাৰত পৰিলে। বাপেকে বাতৰি লিখিছে, তুমি সোনকালে ঘূৰি আহা, ক্ষমা কৰিলো তোমাক বুলি। এই পেপাৰটো পঢ়ি চালে, মই ঘূৰি গ'লে একদম পিঠিটো ফালি যোৱাকে মাৰিব, মিছাকে এইটো পেপাৰত দিছে বুলি যোৱা নাই ইমান। এতিয়া ইয়াতে আমি চাওঁ, আগতে পইচা চুৰ কৰাতকৈ ঘূৰি নোযোৱাটোৱে বেছি ডাঙৰ পাপ হৈ জানো? চুৰ কৰি আহিলে কিন্তু ক্ষমা কৰিলো, ঘূৰি আহা বুলি কওঁতে ঘূৰি নাহিলে এইটো ডাঙৰ অপৰাধ হয় নে নহয়? না বুজাই নাই এতিয়ালৈকে? টকা পইচাটো ক্ষমা কৰিলো, টকা চুৰ কৰাটো ক্ষমা কৰিলো, এতিয়া ঘূৰি আহা বুলি। এইটো ঘূৰি মৰমতে মাতা সময় নাহিলে আগতকৈ ডাঙৰ অপৰাধ। এতিয়া ঈশ্বৰে এই পেপাৰত, বাইবেল পেপাৰত লিখিছে, ঘূৰি আহা মোৰ ওচৰলৈ। যদি ঘূৰি নাহে সেই মানুহটোৰ পাপটো দুগুণ আৰু সি ৰক্ষা নাই। কিন্তু ঘূৰি আহিলে, ক্ষমা কৰিলে আমাৰ পাপবিলাক ঈশ্বৰে মনত নাৰাখিম বুলি কৈছে। ঈশ্বৰে মিছা নকয়। যিচয়া 43:25 পদত, মই মোৰ নিজৰ নিমিত্তে তোমাৰ অধৰ্মবোৰ মোচন কৰো আৰু তোমাৰ পাপবোৰ মনত নাৰাখিম। মোৰ নিমিত্তে বুলি কৈছে, মোৰ কাৰণে তোমাৰ পাপবিলাক মই মুচিলো আৰু তোমাৰ পাপবোৰ মনত নাৰাখিম। ঈশ্বৰে এবাৰ ক'লে কিজানি নুবুজিব নেকি বুলি বাৰে বাৰে কৈছে মনত নাৰাখিম বুলি। বাৰে বাৰে কৈছে তোমাৰ পাপবিলাক, তোমালোকৰ পাপবিলাক মনত নাৰাখিম বুলি, ঘূৰি আহিবলৈ কাৰণে কৈ আছে। আৰু যিচয়া 40:1-2 পদত, তোমালোকৰ ঈশ্বৰে কৈছে, তোমালোকে সান্তনা দিয়া, মোৰ প্ৰজাবিলাকক সান্তনা দিয়া, জেৰুচালেমক সান্তনাদায়ক বাক্য কোৱা, আৰু তেওঁৰ যুদ্ধ শেষ হ'ল, তেওঁৰ অপৰাধ যে ক্ষমা কৰা হ'ল, তেওঁৰ সকলো পাপৰ সলনি জীৱৰ হাতৰ পৰা যে তেওঁ দুগুণ মংগল পালে, এই সকলো কথা তেওঁৰ আগত প্ৰকাশ কৰা। আপুনি যদি 1 লাখ পাপ কৰিছিলে, যীশুৱে 2 লাখ দিলে। এতিয়া ঘূৰি আহিব লাগে ঈশ্বৰৰ ওচৰত। কোনোবাই যদি 1 লাখ ধাৰ লৈ পেলাই এই ধাৰটো খুজাই নিদিলে, বেংকৰ পৰা লৈ, তেতিয়াহ'লে জেলত যাব। এই জেলৰ পৰা মুক্ত হ'বলৈ হ'লে 90,000 ঘূৰাই দিলে মুক্ত হ'ব জানো? 1 লাখ যদি লৈছিলে 1 লাখ দিব লাগিব, তেতিয়াহে ঘূৰি আহিব। পাপী মানুহে পাপৰ পৰা ক্ষমা পাবলৈ হ'লে মৰিব লাগিছিলে। কিন্তু যীশুৱে আপুনি 1 লাখ পাপ কৰিছিল যদি 2 লাখ দিলে, কি দিলে? ঈশ্বৰৰ ওচৰত আকৌ আহিব লাগে। এতিয়া ইয়াতে পাপৰ বেছ মৃত্যু, আপুনি আৰু মই নিজৰ নিজৰ পাপৰ কাৰণে মৰিব লাগিছিলে, কিন্তু যীশুৱে আপোনাৰ সলনি, মোৰ সলনি মৰিলে, ক্ৰুচৰ ওপৰত মৃত্যু হ'ল। এইটো আমি কেনেকৈ জানিম আমাৰ কাৰণে, আমাৰ পাপৰ কাৰণে মৰিছে বুলি? বাইবেলৰ ৰচিদ, বাইবেলটো ৰচিদ হয়। আপুনি খাজনা দিলে, কিবা এটা কিনিলে ৰচিদ পায়। এই তেনেকৈ যীশুৱে যে আপোনাৰ কাৰণে, মোৰ কাৰণে মৰিছিলে, এইটো বাইবেলত আছে। মই পাপৰ বেজ পালো, মোৰ সকলো পাপৰ বেজ দিয়া হ'ল, এতিয়া মোৰ একো পাপ নাই, মই পাপৰ পৰা মুক্ত, ঈশ্বৰৰ গৌৰৱ। আমাৰ হৈ মৰিলে। এদিন এটা ল'ৰাই বাপেকৰ কিবা এটা মূল্যৱান বস্তুটো ভাঙি দিলে। তাৰপিছত ল'ৰাটোৱে বহুত চিন্তা কৰিছে, দেউতাই মোক মাৰিব বুলি। তেতিয়া ক্ষমা খুজিছে, দেউতা মই আপোনাৰ এই বস্তুটো ভাঙি দিলো, মোক ক্ষমা কৰক বুলি। তেতিয়া বাপেকে কৈছে মই ক্ষমা কৰিলো বুলি। আকৌ পিছদিনাখন ৰাতি বাপেকে শুবলৈ লওঁতে, দেউতা দেউতা মোক ক্ষমা কৰক বুলি। মই ক'লো নহয় যোৱাকালিয়ে ক্ষমা কৰিলো বুলি।
যাকে শুই থকা ময়ো শুম বুলি। তাৰপিছত গ'ল, ৰাতি শুই থাকোঁতে ভাবিলে দেউতাই মোক ক্ষমা কৰা নাই বুলি অন্তৰত বহুত দুখ পালে। আকৌ পিছদিনাখন ৰাতি বাপেকে শুবলৈ লওঁতে আহি পেলাই কৈছে, দেউতা দেউতা মোক ক্ষমা কৰক বুলি। তেতিয়া সেইটো কি বুজাইছে? বাপেকে ক্ষমা কৰিলো বুলি কোৱাটো বিশ্বাস কৰা নাই, বাৰে বাৰে আহি ক্ষমা খুজি থাকে। এইদৰে আমাক যে ক্ষমা কৰিলে বুলি কৈছে বাইবেলত, সেইটো আপুনিও বিশ্বাস কৰা নাই নেকি? আমাৰ পাপটো ক্ষমা কৰিলে, আৰু সেই ল'ৰাটো যেতিয়া ক্ষমা কৰিলো বুলি কোৱাটো বুজি পোৱা নাই, তেতিয়া ঈশ্বৰে যে ক্ষমা কৰিলে সেই কথাটো বুজি পোৱা নাই যদি বাইবেল পঢ়া বুলি কৈছে। অনুগ্ৰহ কৰি বাইবেল পঢ়া আৰু বিশ্বাস কৰা যিশুৱে তোমাৰ সকলো পাপবোৰ ক্ষমা কৰিলে। আমাৰ পাপটো ক্ষমা কৰিলে ঈশ্বৰে, বাইবেলত লিখা আছে। মই অথনি ক'লো ঈশ্বৰ মানুহ নহয়, ঈশ্বৰে কেতিয়াও মিছা নকয়। তেওঁ আপোনাৰ পাপৰ কাৰণে মোৰ পাপৰ কাৰণে মৰি এনেকে কবৰত আছিলে, তাৰপিছত জি উঠিল, তেওঁ জি উঠিল যাতে তেওঁ বিশ্বাস কৰা মানুহবিলাকে সকলোৱে অনন্ত জীৱন পায়। এই যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল। আমাৰ পাপৰ কাৰণে তেওঁক উঠাই দিয়া হৈছিলে। আমাৰ পাপ আমি যে ধাৰ্মিক হওঁ সেইকাৰণে মৰাৰ পৰা তেওঁক তুলিলে। লোক 1:37 কিয়নো আমাৰ ভৰি কুশলৰ পথত চলাবলৈ আৰু আন্ধাৰ আৰু মৃত্যু ছায়াত বহি থকাবিলাকক পোহৰ দিবলৈ, আমাক আন্ধাৰৰ পৰা মৃত্যুৰ পৰা জীৱনলৈ যাবৰ কাৰণে তেওঁ আহিছিলে। এইবোৰ কথা হওঁতে তেওঁ নিজে তেওঁবিলাকৰ মাজত থিয় হৈ ক'লে, তোমালোকৰ শান্তি হওক। মৃত্যুৰ পৰা জি উঠাৰ পিছত শিষ্যবিলাকে কি হ'ব কি নহ'ব বুলি চিন্তা কৰি থাকোঁতে যীশুৱে আহি দেখা দিছিলে আৰু তোমালোকৰ শান্তি হওক বুলি কৈছিল। এনে পাপী মানুহৰ একো শান্তি নাথাকে, কিন্তু যীশুৱে পাপীৰ কাৰণে মৰিলে আৰু দুগুণ মূল্য দিলে। এতিয়া তোমালোকে চিন্তা কৰিব নালাগে, আনন্দ কৰা, শান্তি হোৱা বুলি তেওঁ কৈছিলে। তোমালোকৰ শান্তি হওক, তোমালোকৰ সকলো পাপ মই ধুলো, তোমালোকৰ পাপৰ বেজ মই দুগুণ দিলো। আপোনাৰ পাপৰ কাৰণে তেওঁ দুগুণ দিলে, দুগুণ মূল্য দিলে, আপোনাক উদ্ধাৰ কৰিলে। এতিয়া আমি এইটো একেলগত পঢ়িম, চবে পঢ়িব পাৰাকেইটা অলপ জোৰত পঢ়িম। সেই প্ৰিয়জনাত আমি তেওঁৰ তেজৰ দ্বাৰাই মুক্তি, অৰ্থাৎ অপৰাধবোৰৰ মোচন তেওঁৰ অনুগ্ৰহ ৰূপ ধনৰ দৰে পালো। সেই প্ৰিয়জনাত তাৰমানে যীশুখ্ৰীষ্ট, তেওঁৰ তেজৰ দ্বাৰাই আমি পাপৰ পৰা মুক্তি পালো। আমাৰ অপৰাধবোৰ ধুলে, আমাক অনুগ্ৰহ ৰূপ ধনেৰে কিনিলে ঈশ্বৰে। এতিয়া এফিছিয়া 2:8-9 লিখা আছে, কিয়নো অনুগ্ৰহেৰেহে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা। সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, এই নিমিত্তে সেয়ে কৰ্মৰ পৰাও নহয়। ইয়াতে আমি কৰ্ম কৰি পেলাই পাপৰ পৰা মুক্তি পাব নোৱাৰে, কিন্তু কেনেকে পাব পাৰে? বিশ্বাসেৰেহে পৰিত্ৰাণ পায়, বিনামূল্যে এনেই দিয়া তাক, কৰ্ম কৰি পেলাই নহয়, এনেই দিয়া। মোৰ এটা কিবা উপহাৰ আছে, কোনোবা ল'বলৈ মন হলে আহক, উপহাৰ এটা আছে। মই মিছা কোৱা নাই, বিশ্বাসে কৰা নাই, জানাই নাই না, বুজা নাই না কথাটো। উপহাৰ এইটো বিশ্বাসেৰে পাই কৈছে। মোৰো এটা উপহাৰ আছে, যাৰ লাগে আহি পিনি লৈ যা। বুজা নাই হ'ব? একটা উপহাৰ আছে, একটা বস্তু, যাক লাগে মই দিম, মই মিছা কোৱা নাই। বুজা নাই? উঠিছে, এইফালে উঠিছে এজন। এজন আহিছে, ধন্যবাদ। এই বুজি পাইছে কথাটো। তাৰপিছত দ্বিতীয়তে
আছিলে আহক। তাৰমানে কথাটো বুজি পাইছে নহয় জানো? ইয়াতে কি কৈছে, বাইবেলত কি কৈছে, কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰ সেই দান এনেই দিয়ে, দান কাম কৰি পেলাই নাপায়। এইটো এতিয়া মই যিবিলাক কলমটো দিলো, সিহঁতে এনেই পাইছে না পইচা দিছে? এনেই পাইছে। কিন্তু এনেই পাইছে বুলি দাম দিয়া নাই জানো? দাম নাই জানো? তার দাম আছে, দিয়াজনে কিনিছে কলমটো। ইয়াতে পৰিত্ৰাণটো বিনামূল্যে দিছে বুলি ক'লেও যীশুৱে দাম দিছে, নিজৰ জীৱন দিছে, জীৱনটো দিছে। এইটো কৰ্ম কৰি পেলাই নহয়, পৰিত্ৰাণটো বিনামূলীয়া যীশুৱে দিব বিচাৰিছে, আনি পেলাই ল'বহে লাগে। ল'বলৈও ইমান টান নেকি? এইটো কলম যিজনক দিলো, কলমটো ল'বলৈ বহুত কষ্ট আছিলে নেকি? কষ্টটো নহয়, আহিছে লৈছে। এই পৰিত্ৰাণটো এনেকুৱা, যীশুৱে পৰিত্ৰাণ, পাপৰ ক্ষমা দিয়াটো, পৰিত্ৰাণ দিয়াটো টোপোলা নিচিনা দিছে, বিশ্বাসেৰে ল'ব লাগে, হৃদয়েৰে বিশ্বাস কৰি। তাত টান কাম নাই, ল'বহে লাগে। এইটো তেনেহলে শ্লাঘা, আত্মশ্লাঘা ক'ত? তাক দূৰ কৰা হ'ল। কেনেকুৱা বিধানেৰে? কৰ্মৰ নে? নহয়, বিশ্বাসৰ বিধানেৰে। মানুহে ধৰ্ম কৰ্ম কৰি পৰিত্ৰাণ পাব নোৱাৰে, কিন্তু কিহেৰে? যীশুৱে কৰা কৰ্মৰ ওপৰত বিশ্বাস কৰাৰ দ্বাৰা পৰিত্ৰাণ পায়, বিনামূল্যে, দাম দিব নালাগে। ইয়াতে কৈছে, এয়া তোমাৰ বাবে পৰিত্ৰাণ, যীশুৱে যাচিছে। এতিয়া মই একো কৰা নাই, তুমি মোৰ বাবে যি কৰিলা কেৱল মই গ্ৰহণ কৰিছো, বিশ্বাসেৰে গ্ৰহণ কৰিব লাগে, ধন্যবাদ বুলি, ইমানেই কাম। ইয়াতে ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ প্ৰেম, সিদ্ধ প্ৰেম। এইটো আধা আধি প্ৰেম নহয়, ঈশ্বৰৰ প্ৰেমটো সিদ্ধ, সম্পূৰ্ণ। আৰু যদি সিদ্ধ প্ৰেম হয় তেতিয়াহ'লে সম্পূৰ্ণ ক্ষমা আৰু অসীম প্ৰেম। ঈশ্বৰৰ প্ৰেমটো সীমা নাই, আৰু ক্ষমাটোও সীমা নাই। মই তোমাক 10 বছৰৰ কাৰণে ক্ষমা কৰিলো বুলি কোৱা নাই, অনন্ত কালৰ কাৰণে, সীমা নাই। তাৰপিছত ঈশ্বৰৰ মৰমটো অনন্তকলীয়া মৰম। যদি অনন্তকলীয়া মৰম হয় তেতিয়াহ'লে ক্ষমাটো অনন্তকালে ক্ষমা কৰিলে, আৰু কোনো চৰ্ত নাই। তুমি এইটো কাম কৰিলেহে মই তোমাক মৰম কৰিম, তুমি এইটো কৰা তেতিয়াহে মই তোমাক ক্ষমা কৰিম, কোৱা নাই ইয়াতে। চৰ্তহীন। আমি যেনেকুৱাই নাছিলো কিন্তু আমাক ক্ষমা কৰিলে। প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে, কিয়নো ভয় দণ্ডযুক্ত, আৰু যিজনে ভয় কৰে তেওঁ প্ৰেমত সিদ্ধ নহয়। যিজনে ঈশ্বৰৰ প্ৰেমটো জানিলে তাৰ ভয় নাই। এতিয়া 3 বিধৰ মানুহ থাকে। কিছুমানে ভাবে মোৰ পাপৰ কাৰণে মই ভৱিষ্যতে কাম কৰি কৰি পুণ্য অৰ্জন কৰিব লাগিব বুলি, এনেকা ভাবাবিলাকতো নৰকত যাব। তাৰপিছত কিছুমানে ভাবে মোৰ পাপৰ মূল্যটো মই দিব লাগিব বুলি, মই কাম কৰিব লাগিব উদ্ধাৰ পাবলৈ কাৰণে বুলি। মানুহে কি কৰে, এই ঠাণ্ডা দিনত লেংটা টেংটাকে একদম তপস্যা কৰি থাকে পুণ্য হ'বলৈ, আৰু গৰম দিনত জুইত বহি তপস্যা কৰি থাকে। এনেকা কৰিলে পাপৰ ক্ষমা পাম বুলি, এনেকা বিলাক নৰকত যাব। কিন্তু এই মানুহজনৰ দৰে হ'ব লাগে, মোৰ পাপৰ ক্ষমা সদাকালৰ বাবে এবাৰতে পালো, ঈশ্বৰে মোক ক্ষমা কৰিলে, ধন্য ঈশ্বৰ বুলি প্ৰশংসা কৰি ঈশ্বৰৰ ওচৰত আহিব লাগে, বিশ্বাস কৰিব লাগে। এইটোৱে অনন্ত জীৱন, একো মূল্য দিব নালাগে। এইজনেহে স্বৰ্গত যাব। এনেকুৱা বিলাক হয়, যীশুৱে সঁচাকৈ মোৰ মুক্তিৰ কাৰণে, মোৰ পাপৰ কাৰণে আহি মৰিলে, ধন্য ঈশ্বৰ, কিমান আচৰিত তোমাৰ দয়া,
এইটো কৈ পেলাই বিশ্বাসেৰে আহিলে বিনামূল্যে পালে। এইটো চাব পৰ্দাৰ ভালকে। বহুত কম মানুহে স্বৰ্গত যাব। আকৌ মই দেখাইছো চাব। তেন্তে মানুহে নৰকত কিয় যায়? আমাৰ সকলো মানুহৰ পাপটো ক্ষমা কৰিলে ঈশ্বৰে, তেতিয়াহ'লে আকৌ কিয় নৰকত যায়? তেওঁ পাপ কৰাৰ কাৰণত নাযায়। যিশুৱে আমাৰ পাপৰ দুগুণ মূল্য দিলে, তেতিয়াহ'লে কিয় যায়? ইয়াতে আচল সমস্যাটো ইয়াত। মই কৈ আছো আপোনালোকক ঈশ্বৰে ক্ষমা কৰিলে, বাইবেলত কৈছে। এই ক্ষমা কৰিলে বুলি কোৱা কথাটো বিশ্বাস নকৰাটোহে নৰকত যাব। যদি বিশ্বাস কৰি ঈশ্বৰৰ ওচৰত আহে নাযায়, এনে কৈছে। কিন্তু তেওঁ ঈশ্বৰৰ অনুগ্ৰহৰ শুভ বাতৰিটো বিশ্বাস আৰু গ্ৰহণ নকৰিলে, সেইকাৰণেহে যাব। সেইকাৰণেহে নৰকত যাব। পাপ আগৰ গোটেই পাপটো ক্ষমা কৰিলে, কিন্তু বিশ্বাস নকৰা পাপৰ কাৰণেহে যাব নৰকত। ঈশ্বৰৰ কথাটো যদি বিশ্বাস নকৰে তেতিয়াহে সেইটো পাপৰ বিষয়ে, কিয়নো তেওঁবিলাকে মোৰ বিশ্বাস নকৰে। যিশুৱে যে আপোনাৰ কাৰণে মৰিলে, মোৰ কাৰণে মৰিলে, আপোনাৰ পাপটো গোটেইটো ক্ষমা কৰিলে, এই কথাটো বিশ্বাস যদি নকৰে, ঈশ্বৰৰ ওচৰত যদি নাহে, তেতিয়াহে নৰক যায়। নহ'লে গোটেই পাপটো ক্ষমা কৰিলে বিনামূল্যে বিনা দামে আপুনি ঈশ্বৰৰ লগত যাব পাৰে। যোহান 5:24 মই তোমালোকক অতি স্বৰূপে কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে, এইজনৰ অনন্ত জীৱন আছে আৰু তেওঁ সুদবিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। ইয়াৰ পৰা আৰু ঈশ্বৰে কিমান স্পষ্টকৈ আপোনাক ক'ব লাগে। কি কৈছে? মই তোমালোকক সঁচাকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা ঈশ্বৰৰ কথা বিশ্বাস কৰে, সেইজনৰ কেতিয়াও শেষ নোহোৱা জীৱন আছে আৰু বিচাৰত আহিব নালাগে। এদিন বিচাৰ হ'ব, সেই বিচাৰত আহিব নালাগে। মৰাৰ পৰা জীৱনলৈ পাৰ হ'ল কৈছে এইটো। আৰু যোহান 10:28 আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা এইবিলাকক কাঢ়ি নল'ব। আপুনি বিশ্বাস কৰি ঈশ্বৰৰ ওচৰত যদি আহে, অনন্ত জীৱন আছে আৰু আপোনাক কোনেও কাঢ়ি লৈ যাব নোৱাৰে। মৃত্যুও নোৱাৰে, শত্ৰুও নোৱাৰে, তৰোৱালো নোৱাৰে। আপোনাৰ এই শৰীৰটো মৰিলেও আত্মাটো যাব অনন্তকাল ঈশ্বৰৰ লগত। এতিয়া আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হলো। আগতে আমি মৃত্যুত আছিলো, এতিয়া যীশুৰ যোগেদি ঈশ্বৰৰ ওচৰত পাৰ হলো। যীশুৱে আপোনাক মোক ঈশ্বৰৰ লগত পুনৰ মিলন কৰিলে তেওঁৰ তেজৰ যোগেদি। আগত পাপী মানুহৰ লগত ঈশ্বৰৰ শত্ৰু আছিল, কিন্তু এতিয়া তেওঁ যীশুৰ তেজত ক্ষমা কৰি সাকু বনাই দিলে ঈশ্বৰৰ ওচৰত পাৰ হ'বলৈ। পৰিত্ৰাণৰ অৰ্থটো কি হয়? সকলো পাপৰ পৰা ক্ষমা পালো, লগতে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলোবোৰ পাপ। আপোনাৰ পাপটো ক্ষমা হ'ল বুলি আপুনি বিশ্বাস কৰিছেনে কৰা নাই? পাপটো জগতৰ গোটেই পাপটো নিলে বুলি কৈছে, আপোনাৰটো হৈ গৈছে না নাই? যীশুক বিশ্বাস কৰি পাপবোৰৰ কাৰণে তেওঁ এবাৰ মাত্ৰ মৰিলে, গতিকে মই যিকোনো সময়ত স্বৰ্গলৈ যাব পাৰো। আমি যিকোনো সময়ত এতিয়া স্বৰ্গ যাব পাৰো, আমাৰ পাপটো ক্ষমা কৰিলে কৈছে। পৰিত্ৰাণৰ অৰ্থটো আমি ইয়াত চাওঁ। পৰিত্ৰাণৰ অৰ্থ 1 নম্বৰত মোৰ সকলো পাপ ক্ষমা কৰা হ'ল। পৰিত্ৰাণ পোৱা মানে পাপ ক্ষমা পোৱা। তাৰপিছত যদি আমি পাপ ক্ষমা পাইছো, তেতিয়াহ'লে স্বৰ্গত যিকোনো সময়ত আমি যাব পাৰো। তাৰপিছত আমি অনন্ত জীৱন পালো। 4 নম্বৰত আমি ঈশ্বৰৰ সন্তান হলো। 5 নম্বৰত মই নতুন জন্ম পালো। 6 নম্বৰত মোৰ অন্তৰত পবিত্ৰ আত্মা আছে। পৰিত্ৰাণ পোৱা মানে এই সকলো একেলগত আহে।
আপুনি কেতিয়াবা সুধে জলপান খালে নে বুলি খালো খালো মাত্ৰ কয় জলপানৰ জলকীয়া আছিলে নিমখ আছিলে পিঁয়াজ আছিলে আলু আছিলে এনেকা হিচাপ নিদিয়ে জলপান খালে নে খালো পৰিত্ৰাণ পালে নে পালো পৰিত্ৰাণ যদি পাইছে এই সকলো লগতে আহে আমি নতুন জন্ম হলো আমি পৰিত্ৰাণ পালো যে স্বৰ্গ যাব পাৰিম আৰু আমি ঈশ্বৰৰ সন্তান হলো আমাৰ অন্তৰত ঈশ্বৰৰ আত্মাটো আছে এই গোটেইটো থাকে আপুনিও এই মানুহজনৰ দৰে ক'ব লাগিব আপুনি যদি বিশ্বাস কৰিছে মই ক্ষমা পালো মই ৰক্ষা পালো কিহৰ পৰা নৰকৰ পৰা তাৰপিছত মোৰ অনন্ত জীৱন আছে যিজনে বিশ্বাস কৰে তাৰে অনন্ত জীৱন যদি আপুনি বিশ্বাস কৰিছে অনন্ত জীৱন আছে আপোনাৰ নষ্ট হ'ব নোৱাৰে তাৰপিছত মই নতুন জন্ম হলো মই স্বৰ্গ যাব পাৰো আপুনি বিশ্বাস কৰিছেনে স্বৰ্গ যাব পাৰিব বুলি মই প্ৰাৰ্থনা কৰিম সবে চকু মুদিব চাব নালাগে মই প্ৰাৰ্থনা কৰিম তাৰপিছত চকু মুদিব লাগে চাব নালাগে মই প্ৰশ্ন কৰিম সঁচাকৈ যদি বুজি পাইছে তেতিয়াহে প্ৰশ্নৰ উত্তৰটো দিব লাগে বুজি পাইছে না কথাটো মোৰ দুৱাক চকুটো তলত কৰক মই আপোনালোকক সুধিছো যদি আপুনি সঁচাকৈ যীশু খ্ৰীষ্টত বিশ্বাস কৰিছে ঈশ্বৰে আপোনাৰ গোটেই পাপটো ক্ষমা কৰিছে বুলি যদি আপুনি বিশ্বাস কৰিছে আৰু এতিয়া মই মৰিলেও স্বৰ্গ যাব পাৰিম বুলি যদি বিশ্বাস কৰিছে তেতিয়াহ'লে আপোনাৰ সোহাতটো ডাঙৰ যিবিলাকে বিশ্বাস কৰিছে মই স্বৰ্গ যাব পাৰিম বুলি সোহাতটো ডাঙৰ যিবিলাকে বিশ্বাস কৰিছে ধন্যবাদ সবে বুজা নাই হ'বলা যিবিলাকে বিশ্বাস কৰিছে স্বৰ্গ যাব পাৰিম বুলি ধন্যবাদ ধন্যবাদ নমক মই প্ৰাৰ্থনা কৰিম এতিয়া প্ৰাৰ্থনা কৰিম স্বৰ্গত থকা পিতৃ তুমি আমাক অনন্ত কালৰ কাৰণে ক্ষমা কৰিলা তাৰ কাৰণে তোমাক ধন্যবাদ দিছো পিতৃ এতিয়াৰ পৰা আমি যেন তোমাৰ বিশ্বাসত জীৱন যাপন কৰিব পাৰিম প্ৰভু তুমি এনে আশীৰ্বাদ কৰা তোমাৰ বাক্যবোৰৰ কাৰণে আৰু তুমি যে আমাৰ মুক্তিৰ মূল্যৰতে নিজৰ প্ৰাণ দিলা আৰু আমাৰ সকলো পাপ অনন্ত কালৰ কাৰণে ক্ষমা কৰিলা আমাক তুমি নতুন জন্ম দিছা তাৰ কাৰণে তোমাক ধন্যবাদ দিছো যিবিলাকে তোমাক সঁচাকৈ বুজি পালে তেওঁলোকক প্ৰভু তুমি ৰক্ষণাবেক্ষণ দিবা আৰু চলাবা মই এনে নিবেদন কৰোঁ তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা ত্ৰাণকৰ্তা যীশু নামত খুজিছো আমেন